জয় মাসি সকলোকে আৰু সকলো ঈশ্বৰৰ বিশ্বাসী সন্তানবিলাকক মই আজিৰ এই শুভ পুৱা মই যাচিছোঁ। সময় ঈশ্বৰক ধন্যবাদ কৰিছোঁ। ঈশ্বৰে সুন্দৰ এই শুভ পুৱা আৰু এই সুন্দৰ সময়টো আমাক সকলোকে দান কৰিছে। ঈশ্বৰৰ মহিমা হওক আৰু ঈশ্বৰৰ গৌৰৱ হওক বুলি মই হৃদয়ৰ পৰা মই উইশ কৰিছোঁ। আৰু মই আজি এইটোৱেই ক'ব বিচাৰিছোঁ, এটা জেহোভা শালম বুলি গ্ৰুপ খোলা হৈছে আৰু এই জেহোভা শালম গ্ৰুপত মই চিনা জানা ঈশ্বৰৰ দাগ দাখি ঈশ্বৰৰ তেনেকুৱা মানুহ যাক মই জানো মই এড কৰিছোঁ আৰু তেওঁহঁতক লৈ কিনি মই এইটো গ্ৰুপটো বনাইছোঁ। এই গ্ৰুপটো বনাবৰ কাৰণে মই কাকো সোধা হোৱা নাই, পাৰ্মিশ্যন লোৱা হোৱা নাই। যদি কাৰোবাই আপত্তি অনুভৱ কৰে সঁচাকৈ মোক জনাই দিব, মই এই গ্ৰুপৰ পৰা ৰিমুভ কৰিম। আৰু যদি কাৰো আপত্তি নাই, যদি গ্ৰুপত থাকিব বিচাৰে সঁচাকৈ আপুনি থাকিব পাৰিব। আৰু মোৰ বিশ্বাস আছে এই গ্ৰুপৰ যোগেদি আমাৰ জীৱনত কিবা এটা ঈশ্বৰে কাম কৰিব আৰু এই গ্ৰুপৰ যোগেদি আনৰ জীৱনত কাইবা এজন ব্যক্তিৰ জীৱনত তেনেকুৱা কাম কৰিব বুলি মোৰ বিশ্বাস আছে। আৰু এই গ্ৰুপটো বনোৱা হৈছে আমি খ্ৰীষ্টিয়ান যিমান বিশ্বাসী ঈশ্বৰৰ সন্তানবিলাক আছে, প্ৰাৰ্থনা বহুত প্ৰয়োজন আছে। আমি বহুত সময়ত ভাবোঁ মই বিশ্বাসী হয়, মই নিজে প্ৰাৰ্থনা কৰি ল'লে মোৰ পৰিস্থিতি সলনি হ'ব, মোৰ জীৱন সলনি হ'ব, তেনেকুৱা আমি ভাবোঁ। কিন্তু বাইবেলত কৈছে সিজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। তো আমাৰ দায়িত্ব আছে, আমি সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, সিজনৰ কাৰণে থিয় দিব লাগে, সিজনৰ কাৰণে পৰামৰ্শ কথাবিলাকক ক'ব লাগে বুলি তেনেকৈ বাইবেলে কৈছে। সেইকাৰণে এই গ্ৰুপটো বনোৱা হৈছে। যদি কাৰোবাৰ প্ৰেয়াৰ বিষয়বিলাক যদি থাকে এই গ্ৰুপত শ্বেয়াৰ কৰিব পাৰিব, বা কাৰোবাৰ যদি টেষ্টিমনি থাকে টেষ্টিমনি শ্বেয়াৰ কৰিব পাৰিব, যেন আপোনাৰ টেষ্টিমনি কোৱাৰ যোগেদি যেন কাৰোবা এজন ব্যক্তিয়ে আশীৰ্বাদ পাব পাৰে, আত্মাত শক্তি পাব পাৰে, মনত শান্তি পাব পাৰে। সেইকাৰণে গ্ৰুপটো বনোৱা হৈছে। আৰু মোৰ এটা হাম্বল এটা অনুৰোধ, যেন এই গ্ৰুপত জগতৰ নিউজ, জগতৰ কথাবিলাকক যেন আপলোড নকৰে। যদি আপোনাৰ সাক্ষ্য আছে, সাক্ষ্য আপুনি আপলোড কৰিব পাৰিব। আৰু যদি আপোনাৰ কিবা প্ৰেয়াৰ পইণ্টছ আছে, এই প্ৰেয়াৰ পইণ্টছটো আপুনি এই গ্ৰুপত আপলোড কৰিব পাৰিব। আৰু মই যিমান পাৰোঁ ঈশ্বৰৰ চুটি বাক্য মই দি কিনে এই গ্ৰুপত আপলোড কৰিম। আপুনি গিলা চাব, যদি সময় পায় মিলাই আপুনি গিলা সময় ওলাই কিনি চাব। নিশ্চয় এই কয়বাটা যি বাক্য কোৱা হ'ব, এই বাক্যৰ কোনটো বা এটাই আপোনাৰ জীৱনত কাম কৰিব। সেইকাৰণে আপুনি গিলা এই বাক্যটো শুনিব। আৰু লগতে মোৰ কাৰণে লাইকটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু মই সেইটোৱে ভাবোঁ আপুনি এই ভিডিঅ'টো যেতিয়া মই গ্ৰুপত শ্বেয়াৰ কৰিম, আপুনি সঁচাকৈ কাইবা এজন যাক আপুনি জানে বিশ্বাসী মানুহ আপুনি শ্বেয়াৰ কৰিব, যেন এই বাক্য শুনি আন মানুহো কাইবা এজন মানুহ দুখত থাকিব পাৰে, অশান্তিত থাকিব পাৰে, যেন তাৰ জীৱনত ঈশ্বৰে এই বাক্যৰ যোগেদি কিবা এটা সলনিটো যেন আনে, যেন আন এজন মানুহো যেন ঈশ্বৰৰ আশীৰ্বাদটো পায়। সেইকাৰণে আপুনি আপোনাৰ কাইবা চিনা জানা বিশ্বাসী মানুহ তেনেকুৱা মানুহক আপুনি শ্বেয়াৰ কৰিব, যেন সঁচাকৈ আপুনিও আশীৰ্বাদ পাম, ময়ো আশীৰ্বাদ পাম, আমাৰ গ্ৰুপত থকা মানুহবিলাক আশীৰ্বাদ পাব। আৰু লগতে আন মানুহ যি ব্যক্তি নাকি গ্ৰুপত নাই, তেখেতেও যদি আপোনাৰ পৰা পায় আৰু যদি শুনে, সঁচাকৈ ঈশ্বৰৰ আত্মাই তেখেতৰ জীৱনতো আশীৰ্বাদটো দিব। আৰু যদি ইমাৰ্জেঞ্চি কল প্ৰেয়াৰ পইণ্ট আছে, আপুনি মই গ্ৰুপত নাম্বাৰ দিয়া আছে, ইমাৰ্জেঞ্চি কল আপুনি কৰিব পাৰে। মই আজি এক দুটা
কথা মই ক'ব বিচাৰিছোঁ, যি নেকি ঈশ্বৰে মোক দিছে। মই এই কথা বড়োতো মই আপলোড কৰিছোঁ, আৰু নিশ্চয় ঈশ্বৰে এই বাইকৰ যোগেদি আশীৰ্বাদটো নিশ্চয় আনিব, সহায় কৰিব। এতিয়া মই এইটোৱেই কথা ক'ব লৈছোঁ, আজিৰ দিন, আজিৰ এই যি পুৱাৰ সময় হয়, এই পুৱাৰ সময়ত সঁচাকৈ এই বাক্যটো যেন শুনি আমাৰ জীৱনত যেন আমি কিবা এটা নতুন বিষয় বা সলনি যেন আমি অনুভৱ কৰিব পাৰোঁ হওক, তেনেকুৱা আশা বা বিশ্বাস মোৰ আছে। ঈশ্বৰে নিশ্চয় বাক্যৰ যোগেদি কাম কৰিব বা আমাৰ হৃদয়টো চুই দিব। ইয়াতে মই প্ৰশ্ন ৰাখিছোঁ, দুটা প্ৰশ্ন। এইটোৱে হ'ল কি, হোৱাট প্লিজেছ গড মষ্টলি? কি বস্তুৱে বিশেষ ঈশ্বৰক সন্তুষ্ট কৰে বুলি কৈছে? Or you can say what God seek in our lives. নহ'লে আপুনি দ্বিতীয় প্ৰশ্নত এইটো সুধিব পাৰে, প্ৰশ্ন কৰিব পাৰে দ্বিতীয় নম্বৰত, ঈশ্বৰে আমাৰ জীৱনত কি বিচাৰে? আৰু কি বস্তু ঈশ্বৰক প্ৰসন্ন কৰে বা সন্তুষ্ট কৰে, আৰু বা ঈশ্বৰে আমাৰ জীৱনত কি বিচাৰে? এই দুটা প্ৰশ্ন মই ক'ব বিচাৰিছোঁ। এতিয়া যদি আমি চাওঁ, কি বস্তু ঈশ্বৰক প্ৰসন্ন কৰে বা সন্তুষ্ট কৰে, বাইবেলত তেনেকুৱা বহুত কথাবিলাক আমি পঢ়িলে পাব পাৰিম, বা আমি ইউটিউবত ঈশ্বৰৰ বিলাক প্ৰচাৰ কৰাটো যেতিয়া শুনিম, আমি পাব পাৰোঁ বহুত তেনেকুৱা বিষয় পইণ্টছবিলাকক। আৰু কি বিষয় ঈশ্বৰে আমাৰ জীৱনত বিচাৰে, ইয়াৰ বিষয়েও যদি আমি চাম, আমি বহুতে আমি পাব পাৰিম ইউটিউবত বা ঈশ্বৰৰ বিলাক প্ৰচাৰ কৰাটো, বা বাইবেল যদি আমি পঢ়োঁ, বাইবেলতো আমি পাব পাৰোঁ। এতিয়া এই দুটা প্ৰশ্নটো মই এটাই কৰিছোঁ, what pleases God mostly, or you can say what God seek, what God try to get or find in our lives. ঈশ্বৰে আমাৰ জীৱনত কি থকাটো বিচাৰে, বা ঈশ্বৰে আমাৰ জীৱনত কি বিষয়টো বিচাৰে? বহুত আছে, কিন্তু মই ইয়াৰ মাজতে ছুটিকৈ 2-3টামান মই ক'ব বিচাৰিছোঁ। এটাটো হ'ল ঈশ্বৰে আমাৰ জীৱনত বিচাৰে, বা আপুনি ক'ব পাৰে তেনেকুৱা এটা বস্তু, যি বস্তুটো নাকি আমাৰ জীৱনত থাকিলে ঈশ্বৰে সন্তুষ্ট হয় বা খুচি হয়, বা আপুনি ক'ব পাৰে ঈশ্বৰে আনন্দ হয়। সেইটো পইণ্টটোৱে হ'ল হাম্বল মানে নম্ৰতা। নম্ৰতা আমাৰ জীৱনত ঈশ্বৰে থকাটো বিচাৰে, আৰু এইটো কম্পালচাৰী। আমি খ্ৰীষ্টীয় বিশ্বাসী যি মানুহ, কিছুমানে 50 বছৰীয়া হ'ব পাৰে, কিছুমানে 30 বছৰীয়া বিশ্বাসী হ'ব পাৰে, কিছুমানে 10 বছৰীয়া বিশ্বাসী হ'ব পাৰে, কিছুমানে হ'ব পাৰে খ্ৰীষ্টক বিশ্বাস কৰি পোৱাটো পনে এসপ্তাহ হৈছে, হয়তোবা 2-3 দিন হৈছে। কিছুমানৰ কাৰণে 50 বছৰীয়া, কিছুমানৰ কাৰণে 30 বছৰীয়া, কিছুমানৰ কাৰণে 10 বছৰীয়া, বা কিছুমানৰ কাৰণে 3 দিন বা এসপ্তাহ, তেনেকুৱা জাষ্ট এক্সাম্পলত কৈছোঁ। কিন্তু কিমান বছৰৰ আমি বিশ্বাসী হয়, সেইটো আমাৰ জীৱনত ইম্পৰ্টেণ্ট নহয়। কি বস্তুটো আমাৰ জীৱনত ইম্পৰ্টেণ্ট হয়, এইটো হ'ল হাম্বলনেছ, নম্ৰতাটো আমাৰ জীৱনত ইম্পৰ্টেণ্ট হয়। এজন 50 বছৰীয়া খ্ৰীষ্টীয় বিশ্বাসী ব্যক্তিৰ জীৱনত নম্ৰতা লাগিব। 30 বছৰীয়া খ্ৰীষ্টিয়ান ব্যক্তিৰ জীৱনতো নম্ৰতাটো লাগিব। 10 বছৰীয়া খ্ৰীষ্টিয়ান বিশ্বাসী ব্যক্তিৰ জীৱনতো নম্ৰতাটো লাগিব, বা যি ব্যক্তিয়ে নাকি যীশুক বিশ্বাস কৰি 3 দিন এসপ্তাহ হৈছে, তাৰ জীৱনতো নম্ৰতাটো লাগিব। ঈশ্বৰে এইটো কম্পালচাৰী কৰিছে আমাৰ জীৱনত, যে আমি নম্ৰতা হ'বাই লাগিব।
হালেলুয়া। এতিয়া আমি বহুত সময়ত আমাৰ তেনেকুৱা বিশ্বাসীবিলাক আছে জগতত। কিছুমানে কয় মই 50 বছৰীয়া খ্ৰীষ্টিয়ান, কিছুমানে কয় মই 30 বছৰীয়া খ্ৰীষ্টিয়ান, কিছুমানে কয় মই 10 বছৰীয়া বিশ্বাসী খ্ৰীষ্টিয়ান, কিছুমানে কয় মই এক সপ্তাহ হৈছে খ্ৰীষ্টক বিশ্বাস কৰাটো। মানে খ্ৰীষ্টক যে আমি বিশ্বাস কৰিছোঁ, কিছুমানে বাই বাৰ্থ খ্ৰীষ্ট বিশ্বাসী। মানে আমাৰ যি খ্ৰীষ্ট বিশ্বাসীবিলাক বহুত সময়ত আমাৰ বিশ্বাসৰ যি বছৰ, এই বছৰটোক লৈ কিনি প্ৰাউড অনুভৱ কৰে। কিছুমানে কয় মোৰ মাই বাবা, মোৰ মাই দেউতা খ্ৰীষ্টিয়ান হয় আৰু মই জন্মৰ পৰাই খ্ৰীষ্টিয়ান। বহুতে ভাবে মই জন্মৰ পৰাই খ্ৰীষ্টিয়ান, মই বহুতখিনি কথা যীশুৰ বিষয়ে জানো। কিছুমানে ভাবে মই 50 বছৰীয়া, মই খ্ৰীষ্টিয়ান, মই বহুত চিনিয়ৰ, মই বহুত পুৰাণা। বিশ্বাস কৰি মই আহিছোঁ। বহুতে মানে 50 বছৰৰ যি বিশ্বাসটোক লৈ কিনি প্ৰাউড কৰে। কিছুমানে কয় মই 10 বছৰীয়া খ্ৰীষ্টিয়ান, মই বহুতখিনি জানিছোঁ আৰু মই বহুতখিনি জানা নাই। তো 10 বছৰীয়া খ্ৰীষ্টানটো এই 10 বছৰৰ বিশ্বাসটোক যি তেখেতে কৰি আহিছে, প্ৰাউড কৰে। তো তেনেকুৱাবিলাক আমি দেখি পাওঁ। কিন্তু আমাৰ জীৱনত যাই মানুহটো 50 বছৰীয়া খ্ৰীষ্টিয়ান বা বাই বাৰ্থ খ্ৰীষ্টিয়ান, 10 বছৰৰ পৰাই খ্ৰীষ্টিয়ান হৈ আহি আছে, বিশ্বাস কৰি আহি আছে যে যীশু ঈশ্বৰ হয়, যীশু প্ৰভু হয়, যীশু জগতত আহিছে, যীশু মৰিছে, যীশু ফুটা হৈছে, যীশুৱে জি উঠিছে, স্বৰ্গত গৈছে, পুনৰাই যীশুৱে ঘূৰি আহিব। এতিয়া বছৰটো মানে আমাৰ জীৱনত ইম্পৰ্টেণ্ট নহয়। আৰু যি মানুহটো নাকি জানে, যীশুৰ বিষয়ে শুনিছে আৰু কয়ো যে যীশু জগতত আহিছে, পাপৰ কাৰণে আমাৰ নিমিত্তে মৰিলে, প্ৰাণ ত্যাগ কৰিলে, তেখেতক মাতি দিয়া হ'ল, তেখেতে জি উঠিল আৰু স্বৰ্গত গ'ল আৰু তেখেতে নিজৰ সন্তানবিলাকক ল'বলৈ আহিব। আমি যি জানো, আমি যি কওঁ, সেইটো ডাঙৰ কথা নহয়, সেইটো ইম্পৰ্টেণ্ট কথা নহয়। কিন্তু ইম্পৰ্টেণ্ট কি হয়, সেইটো হ'ল আমাৰ জীৱনত হাম্বলনেছ আছে না নাই। যদি আমাৰ জীৱনত হাম্বলনেছ নাই, মোৰ 50 বছৰৰ পৰা খ্ৰীষ্ট যে মই বিশ্বাস কৰি আছোঁ, সেইটো কোনো লাভ মোৰ জীৱনত বা আমাৰ জীৱনত নহ'ব। যদি খ্ৰীষ্টত থাকি মোৰ হৃদয়ত, মোৰ জীৱনত নম্ৰতাটো নাই, বাই বাৰ্থ মই খ্ৰীষ্টিয়ান হ'ব পাৰোঁ, কিন্তু কোনো লাভ মোৰ জীৱনত নহ'ব। 10 বছৰৰ পৰাই মই খ্ৰীষ্টক বিশ্বাস কৰি আহিছোঁ, শুনি আহিছোঁ, কৈ আহিছোঁ তাৰ বিষয়ে, কিন্তু যদি হাম্বলনেছ মোৰ জীৱনত নাই, নম্ৰতা জীৱনত নাই, তাহলে মোৰ 10 বছৰৰ পৰা হৈ থকা যি খ্ৰীষ্টিয়ান জীৱন, সেইটো বেকাৰ, কোনো লাভ নাই। সেইকাৰণে বছৰটো কোনো ইম্পৰ্টেণ্ট নাই। আপুনি কি জানে যীশুৰ বিষয় আৰু কি কয় আপুনি যীশুৰ বিষয়, সেইটো ইম্পৰ্টেণ্ট নাই। কিন্তু কথাটো কি ইম্পৰ্টেণ্ট, যে আপোনাৰ জীৱনত নম্ৰতাটো আছে না নাই, সেই নম্ৰতাটোৱে ইম্পৰ্টেণ্ট। যদি নম্ৰতা নাই, এই গোটেই আপুনি জানিব পাৰে, ক'ব পাৰে, বছৰৰ খ্ৰীষ্টিয়ান হ'ব পাৰে, কোনো লাভ নাথাকিব। কিন্তু যদি নম্ৰতা আছে, সঁচাকৈ আপোনাৰ বাই বাৰ্থ খ্ৰীষ্টিয়ান, 50 বছৰৰ পৰা হৈ থকা যি খ্ৰীষ্টিয়ান জীৱন, যি আপুনি কয়, যি আপুনি শুনে যীশুৰ বিষয়, এইটো নিশ্চয় আপোনাৰ জীৱনত আশীৰ্বাদ আনিব আৰু আপোনাৰ জীৱনটো সঁচাকৈ সুন্দৰ আৰু এটা মিনিংফুল লাইফ হ'ব। কিন্তু হাম্বলনেছ আমাৰ জীৱনত লাগে। এতিয়া আমি হাম্বলনেছৰ বিষয় তেনেকুৱা বাইবেলত যদি আমি চাওঁ, বহুত দাসী আমি বাইবেলত দেখি পাওঁ। যেনেকৈ আমি নোহা, যেনেকৈ আমি আব্ৰাহাম, জাকব, আইজেক, যিছয়া, জেৰিমিয়া, তেনেকুৱা তামাম ঈশ্বৰৰ দাসবিলাক আমি দেখি পাওঁ। পৌল, পিটাৰ, এণ্ড্ৰিউ, জন, তেনেকুৱা তামাম দাস আমি দেখি পাওঁ। আৰু এই দাসবিলাকৰ যোগেদি সঁচাকৈ ঈশ্বৰে অদ্ভুত কাম কৰিছে। আমি জানো তেনেকুৱা দাসবিলাকৰ যোগেদি মৰা মানুহ ঈশ্বৰে জিন্দা কৰিছে। তেনেকুৱা দাসবিলাকৰ যোগেদি ভূত প্ৰেতক ঈশ্বৰে খেদাইছে। আমি জানো তেনেকুৱা দাসবিলাকৰ যোগেদি ঈশ্বৰে
কি বুলি ক'ব, অসম্ভৱ বস্তুক সম্ভৱ কৰিছে। কিছুমানৰ দাসৰ জীৱনত আমি জানো আকাশৰ পৰা জুই আনিছে, কিছুমান দাসৰ জীৱনত আমি জানো এজন দাস যশোৱা বুলি কৈ থাকিলে কৈছে, অ' শান, তুমি য'ত আছে তাতে স্থিৰ হৈ থাকিবা বুলি কৈছে। ৰাতি হৈ গ'ল, 8টা 9টা 10টা বাজি গ'ল, কিন্তু কি বুলি ক'ব, আন্ধাৰ হোৱা নাই বুলি কৈছে। ৰাতিৰ সময়টো হৈ গ'ল কিন্তু আন্ধাৰ হোৱা নাই, কিন্তু পোহৰ হৈ থাকিছে বুলি কৈছে। তো তেনেকুৱা ঈশ্বৰে নিজৰ দাসবিলাকক অদ্ভুত কাৰ্যৰ কাৰণে ব্যৱহাৰ কৰিছে। আৰু এনেকুৱা দাস কিছুমান আছে যি দাসবিলাক নাকি সঁচাকৈ কৈছে যে 3 বছৰলৈকে বৰষুণটোক ঘিৰিবৰ কাৰণে মানা কৰিছে। আৰু সঁচাকৈ যি এলিজা ভাবুবাৰী, তেখেতে যেতিয়া প্ৰাৰ্থনা কৰিল পানী যে নাগিৰে, সঁচাকৈ পানী গিৰা নাই, অৰ্থাৎ 3 বছৰলৈকে এনেকুৱা বৰষুণ গিৰা নাই বুলি কৈছে। কিন্তু যেতিয়া আকৌ প্ৰাৰ্থনা কৰিলে ইয়াৰ পাছত 3 বছৰৰ পাছত আকৌ বৰষুণটো গিৰিলে। তেনেকুৱা আমি ঈশ্বৰৰ তামান দাসবিলাকৰ জীৱনত অদ্ভুত অদ্ভুত কাৰ্য হোৱাটোক আমি দেখি পাওঁ। তো এই দাসবিলাকৰ মাজতে তেনেকুৱা এজন দাস আছিলে যাৰ নামটো মোচা বুলি কয়। আৰু মোচাক ঈশ্বৰে কি কৈছে যেতিয়া আমি পঢ়োঁ, গণনা পুস্তক নাম্বাৰ্ছ 12 অধ্যায়, ইয়াত আপুনি যদি 3 পদত পঢ়ে, ইয়াতে কৈছে, নাও মজেছ ৱাজ ভেৰি হাম্বল। এতিয়া ঈশ্বৰে মোচাক এটা নাম দিছে, এটা টাইটল দিছে, এটা ডিক্লেৰেশ্যন দিছে পৃথিৱীৰ আগত, মানৱ জাতিৰ আগত। কি টাইটল দিছে? সেইটো হ'ল মোচাই এজন নম্ৰ ব্যক্তি বুলি কৈছে। অকল নম্ৰ ব্যক্তি বুলি কৈ থকা নাই, নেক্সটটো কি কয়? more humble than any other person on earth. জগতত বহুত মানুহ আছে, এই মানুহবিলাকৰ পৰা বেছি নম্ৰ বুলি কৈছে। ৰজা আছে, গুণী জ্ঞানী মানুহ আছে, তাতে বহুত পালোৱান মানুহ আছে, তাতে বহুত তেনেকুৱা জানা মানুহবিলাক আছে, ডাঙৰ ডাঙৰ মন্ত্ৰীবিলাক আছে। জগতত গুণী জ্ঞানী মানুহ কম নাই, যুদ্ধ কৰিব পৰা মানুহ কম নাই। জগতত ডাঙৰ ডাঙৰ অসম্ভৱবিলাক অসম্ভৱ কৰিব পৰা তেনেকুৱা মানুহো আছে। কিন্তু বাইবেলত ঈশ্বৰে কৈছে, জগতত থকা যিমান মানুহ, স্ত্ৰী হওক, পুৰুষ হওক, বাচ্চা হওক, মোচায়ে তেওঁৰ অন্তৰ পৰা সকলোৰ পৰা বেছি নম্ৰ আছে বুলি কৈছে। তো ঈশ্বৰে এনেকুৱা টাইটল, ঈশ্বৰে এনেকুৱা নাম মোচাক দিছে। আজি আপুনি জন্মৰ পৰা বা মই জন্মৰ পৰা খ্ৰীষ্টিয়ান হ'ব পাৰোঁ, 50 বছৰীয়া খ্ৰীষ্টিয়ান হ'ব পাৰোঁ, 30 বছৰীয়া খ্ৰীষ্টিয়ান হ'ব পাৰোঁ, কিন্তু ঈশ্বৰে আপোনাক নাম দিছে না নাই? ঈশ্বৰে এটা টাইটল আপোনাক দিছে না নাই? যে উমুক থুমুক ব্যক্তিবিলাকৰ মাজত, এই সমাজৰ মাজত, ফেমিলিৰ মাজত বা জগতৰ মাজত অমুক থুমুক ব্যক্তিয়ে চবচাই নম্ৰ ব্যক্তি হয়। জগতত যিমান মানুহ আছে, এই মানুহৰ পৰাও বেছি নম্ৰ বুলি আজি ঈশ্বৰে আপোনাৰ বিষয় ডিক্লেয়াৰ কৰিছে না নাই? ঈশ্বৰে তেনেকুৱা কিছুমান ডিক্লেয়াৰ কৰিছে, যেনেকুৱা মোচাৰ বিষয়ে ডিক্লেয়াৰ কৰিছে, ডাভিডৰ বিষয়ে ডিক্লেয়াৰ কৰিছে ঈশ্বৰে। তেনেকুৱা আমি দেখি পাওঁ। জাকবৰ বিষয়ে ঈশ্বৰে ডিক্লেয়াৰ কৰিছে যে তোমাৰ নাম আজিৰ পৰা জাকব নহ'ব, কিন্তু তোমাৰ নাম ইজৰাইল বুলি জনা যাব বুলি কৈছে। আব্ৰাহামৰ বিষয়ে কৈছে যে আজিৰ পৰা তোমাৰ নাম আব্ৰাম নহ'ব, আজিৰ পৰা তোমাৰ নাম আব্ৰাহাম হ'ব বুলি। তো তেনেকুৱা ঈশ্বৰে সলনি কৰাটো আমি দেখি পাইছোঁ। তেনেকুৱা ঈশ্বৰে টাইটল দিয়াটো, এনেকুৱা নাম দিয়াটো আমি দেখি পাইছোঁ। আজি ঈশ্বৰে আপোনাক কি নাম দিছে? কেতিয়াবা আপুনি ভাবিছে নেকি ঈশ্বৰে আপোনাৰ বিষয়ে কি কয়? কেতিয়াবা আপুনি চিন্তা কৰে নেকি? মানুহে কি কয়
আমি এইটোহে বেছি সময়ত চিন্তা কৰোঁ যে অমুক থমুকে মোক তেনেকুৱা কৈছে, কিন্তু মই যে ইমান পুৰণি এজন খ্ৰীষ্টিয়ান, মই যে বাই বাৰ্থ খ্ৰীষ্টিয়ান, আজি ঈশ্বৰে মোৰ বিষয়ে কি কৈছে, সেইটো আমি কেতিয়াবা সময় নিজৰ হৃদয়ত আমি প্ৰশ্ন কৰিব লাগে। এতিয়া ইয়াতে কৈছে যে মোচায়ে বহুত নম্ৰ ব্যক্তি আৰু জগতত থকা ব্যক্তিৰ সকলোৰ পৰাও বেছি নম্ৰ বুলি কৈছে। আমি জানো এটা সময় আছিলে মোচায়ে যেতিয়া ইজিপ্ত দেশত আছিলে, মিছৰ দেশত আছিলে, যেতিয়া আমি সুন্দৰভাৱে আমি চাওঁ মোচায়ে বহুত জ্ঞানী ব্যক্তি বুলি কৈছে। ইজিপ্তত থকা বিষয় যিমান আছে, বা আমি ক'ব পাৰোঁ যিমান জ্ঞানী মানুহ আছে, সকলোৰ পৰাও বেছি জ্ঞানী তেনেকুৱা, সকলো জানা এজন তেনেকুৱা ব্যক্তি আছিল। আৰু মোচায়ে যুদ্ধ কৰা এনেকুৱা ব্যক্তি আছিলে, বহুত এজন পালৱান, তেনেকুৱা এজন বীৰ মানুহ, শক্তিশালী মানুহ মোচায়ে আছিলে। আৰু লগতে মোচা এজন ভাল ছিংগাৰ হয়। যেতিয়া আমি গীতমালাত চাম, তেখেতৰ কিছুমান গীত আমি চাওঁ, পঢ়িলে আমি গম পাওঁ তেখেতে এজন ভাল কম্প'জাৰ, তেখেতে এজন ভাল ৰাইটাৰ হয়, তেখেতে এজন গুণী জ্ঞানী ব্যক্তি হয়। কিন্তু সঁচাকৈ ইজিপ্ত দেশত থকা লাখ লাখ মানুহ বচাবৰ কাৰণে ঈশ্বৰে মোচাক এনে মনোনীত কৰিছেনে? কাৰণ তাৰ জীৱনত গুণ আছে, জ্ঞান আছে, তাই যুদ্ধও কৰিব পাৰে, তাই এটা ভাল ছিংগাৰ হয়, তাই ভাল মানে তেনেকুৱা কি বুলি ক'ব কম্প'জাৰ হয় বা ৰাইটাৰ হয়, যে এই জ্ঞান থকা কাৰণে, এই বুদ্ধি থকা কাৰণে, এই কেপাচিটি গুণবিলাক থকা কাৰণে ঈশ্বৰে তেখেতক মনোনীত কৰিছেনে? নহয়। ইজৰাইল জাতিক বচাবৰ কাৰণে, ইজৰাইল জাতিক মিছৰ দেশৰ পৰা ওলাই আনিবৰ কাৰণে এই গোটেই জ্ঞান যি মোচাৰ জীৱনত আছিলে, সেইটো দেখা কাৰণে তেখেতক মনোনীত কৰিছে, সেইটো নহয়। বাইবেলত কোৱাৰ দৰে মোচায়ে নম্ৰ ব্যক্তি আছিলে। আৰু এই নম্ৰতা গুণ যি মোচাৰ জীৱনত ঈশ্বৰে দেখি পাইছে, এই নম্ৰতা বিষয়টো তাৰ জীৱনত থকা কাৰণেই ঈশ্বৰে তাক মনোনীত কৰিছে বুলি আমি ক'ব পাৰোঁ। যেতিয়া আমি বাইবেলত পঢ়োঁ, তাতে কৈছে মঠি লিখা 11 অধ্যায় 28 আৰু 29 কৈছে, যীশুৱে কৈছে মই নম্ৰতা হয় বুলি, আৰু দ্বিতীয়ত কৈছে মই কোমল হয় বুলি। যীশুৱে নিজক কৈছে মই নম্ৰতা আৰু মই কোমল বুলি। যদি যীশুৱে নিজক কৈছে মই নম্ৰতা বুলি যদি পৰিচয় দিছে, তাহলে আমি এইটোৱে গম পাব পাৰে নম্ৰতা কোৱা যি বিষয়, এই নম্ৰতাটো একচুৱেলি ঈশ্বৰৰ গুণ হয়, বা আপুনি ক'ব পাৰে ঈশ্বৰৰ এটা কেৰেক্টাৰ হয়। আৰু ঈশ্বৰে নিজৰ নম্ৰতা কেৰেক্টাৰ বা গুণটোক মোচাৰ জীৱনত থকা কাৰণে, মোচাৰ জীৱনত দেখা কাৰণে, মোচাৰ জীৱনত পোৱা কাৰণে ঈশ্বৰে তেখেতক মনোনীত কৰিছে। বহুত সময়ত ঈশ্বৰে নিজক মানুহৰ হৃদয়ত বিচাৰে, মানুহৰ জীৱনত বিচাৰে। আমি কেতিয়াবা সময় আমি জানো আমি আইনা কিহৰ কাৰণে লয়? কাৰণ আমি নিজক বিচাৰোঁ, নিজক আমি চাব আমি চেষ্টা কৰোঁ যে মোৰ মুখত, মোৰ ফেচত কি আছে, বা মই কেনেকুৱা নিজক দেখি পাওঁ, মই হেণ্ডচাম বিউটিফুল হয় না নহয়। তেনেকুৱা আমি নিজক আইনাত চাই কিনি বহুত তেনেকুৱা বিষয়বিলাক আমি বিচাৰোঁ, বহুত তেনেকুৱা বিষয়বিলাক আমি চিন্তাধাৰা কৰোঁ, আৰু আমি বহুত সময়ত আইনাত চাই আমি কমিউনিকেশ্যন কৰোঁ, আইনাত চাই আমি কথা কওঁ যে সঁচাকৈ মই কেনেকুৱা হয়, বা মোক ভাল দেখি পায় না নাপায়, তেনেকুৱা এটা মোৰ কিছুমান শৰীৰৰ বিষয়বিলাক আইনাত মই বিচাৰোঁ। ঈশ্বৰৰ আইনাটো কোন হয়? আমাৰ আত্মিক জীৱনৰ আইনাটো বাক্য বুলি কৈছে। ঈশ্বৰৰ আইনা কোন হয়? ঈশ্বৰৰ আইনাটো তুমি হয়, মই হয়। ঈশ্বৰৰ আইনাটো আমি হয়। আমি যিমান নেকি খ্ৰীষ্টীয় বিশ্বাসীবিলাক আছোঁ, আমি ঈশ্বৰৰ আইনা হয়। ঈশ্বৰে ক'ত বিচাৰিব নিজক? ঈশ্বৰে আমাৰ
জীৱনত বিচাৰে নিজৰ না আমি যি বিশ্বাসী হৈ আছোঁ 50 বছৰীয়া বাই বাৰ্থ 30 বছৰীয়া 10 বছৰীয়া আমাৰ জীৱনত ঈশ্বৰে নিজক বিচাৰে আমাৰ জীৱনত ঈশ্বৰে নিজক চাব বিচাৰে যে মই কেনেকুৱা হ'ম না তো ঈশ্বৰে বিচাৰে যে এই ব্যক্তিৰ জীৱনত মই আছোঁ না নাই ঈশ্বৰে বিচাৰে মই পবিত্ৰ হয় এই ব্যক্তিৰ জীৱনত মই আছোঁ না নাই বা পবিত্ৰতা তাৰ জীৱনত আছে না নাই মই নম্ৰ হয় এই ব্যক্তিৰ জীৱনত নম্ৰতা আছে না নাই মই সত্য হয় এই ব্যক্তিৰ জীৱনত সত্যতাটো আছে না নাই তেনেকুৱা ঈশ্বৰে বিচাৰে যাৰ জীৱনত সত্যটো ঈশ্বৰে পায় দেখি পায় ঈশ্বৰে নিজক সেইটোৱে গম পায় জানি পায় সঁচাকৈ মই তাৰ জীৱনত আছোঁ কাৰণ সত্যটো ঈশ্বৰৰ এটা নেচাৰ আৰু পবিত্ৰতা ঈশ্বৰৰ নেচাৰ ঈশ্বৰ পবিত্ৰ হয় যাই মানুহ পবিত্ৰ জীৱন যাপন কৰে ঈশ্বৰে যেতিয়া দেখি পায় ঈশ্বৰে নিজক তাৰ জীৱনত অনুভৱ কৰে সঁচাকৈ মই তাৰ জীৱনত আছোঁ মই পবিত্ৰ হয় না তো ঠিক তেনেকুৱাই মুছাৰ জীৱনত গোটেই পৃথিৱীত বুলি কৈছে ঈশ্বৰে মুছাৰ দৰে নম্ৰ মানুহ নাই মানে কি গোটেই পৃথিৱীত ঈশ্বৰে বিচাৰিছে গোটেই পৃথিৱীত ঈশ্বৰে চাইছে যে মই যি নম্ৰ জগতত তেনেকুৱা মানুহ আছে না নাই নম্ৰ ব্যক্তি আছে না নাই ক'তো ঈশ্বৰ পোৱা নাই সেইকাৰণে ঈশ্বৰে নিজে কৈছে জগতত কোনো তেনেকুৱা ব্যক্তি নম্ৰ নাই অকল মুছা নম্ৰ বুলি কৈছে চবচাই বেছি নম্ৰ বুলি ঈশ্বৰে নিজে সাক্ষী দিছে ঈশ্বৰে মুছাৰ হৃদয়ত নম্ৰটো পোৱাৰ কাৰণে তাৰ জীৱনত নম্ৰটো পোৱাৰ কাৰণে হ'বলা ঈশ্বৰে অনুভৱ কৰিছে বা পাইছে যে মইচোন মুছাৰ জীৱনত আছোঁ মই কেনেকুৱা মুছাৰ জীৱনত আছোঁ সেইটো হ'ল যীশুৰ অৰ্থাৎ ঈশ্বৰৰ প্ৰভুৰ যি নম্ৰতা যি এটা কেৰেক্টাৰ বা নেচাৰ আমি ক'ব পাৰে মুছাৰ জীৱনত থকাটোৱে মানে হ'ল ঈশ্বৰ তাৰ জীৱনত থকা আজি মই বহুত সময়ৰ পৰা বহুত বছৰৰ পৰা যদি খ্ৰীষ্টিয়ান হওঁ কিন্তু মোৰ জীৱনত যদি নম্ৰতা নাই মানে কি ঈশ্বৰ মোৰ জীৱনত নাই আপুনি বহুত বছৰৰ পৰা খ্ৰীষ্টিয়ান আপুনি বাৰ খ্ৰীষ্টিয়ান কিন্তু যদি যীশু নাই আপোনাৰ জীৱনত প্ৰভু যদি নাই আপোনাৰ জীৱনত ঈশ্বৰৰ আত্মা যদি নাই আপোনাৰ জীৱনত আপোনাৰ জীৱন কি হ'ব সেইকাৰণে সেইটোৱে প্ৰমাণ কৰে যাৰ জীৱনত নম্ৰতা নাই তাৰ জীৱনত ঈশ্বৰৰ আত্মা নাই প্ৰভু যীশু নাই বা ঈশ্বৰ নাই সেইটোৱে ক'ব বিচাৰিছে সেইকাৰণে আমাৰ জীৱনত নম্ৰতাটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰে বাইবেলত কৈছে নম্ৰতাৰ কাৰণে ঈশ্বৰে মুছাক মনোনীত কৰিছে আৰু মুছায়ে যদিও গোটেই ফাইট কৰিব পাৰে ছিংগাৰ হয় কম্প'জাৰ হয় ৰাইটাৰ হয় কিন্তু আমি জানো যিমান যি সংসাৰৰ গুণ সংসাৰৰ জ্ঞান মুছাৰ তাত আছিলে কিন্তু ঈশ্বৰৰ কামত কোনো অহা নাই বুলি কৈছে তাৰ গুণী জ্ঞানী গোটেই বিষয়টোৱে মানে কি হৈ থাকিছে ইউজলেছ হৈ থাকিছে কাৰণ ঈশ্বৰে মুছাক মনোনীত কৰিছে মুছাৰ কাম কৰিবৰ কাৰণে নহয় কিন্তু ঈশ্বৰৰ কাম কৰিবৰ কাৰণে ঈশ্বৰৰ কামটো কি হয় কি এই লাখ লাখ মানুহক মিছৰ দেশৰ পৰা ওলাই আনিব লাগে আৰু ঈশ্বৰৰ এই কামটো যদি কৰিব লগা হয় যদি এই লাখ লাখ মানুহক ওলাই আনিব লগা হয় তাতে মানুহৰ জ্ঞান শক্তিটো নহয় কিন্তু ঈশ্বৰৰ জ্ঞান ঈশ্বৰৰ শক্তিৰ প্ৰয়োজন আছে সেইকাৰণে ঈশ্বৰে মুছাক মনোনীত কৰিলে আৰু পঠালে আৰু মুছাৰ যোগেদি ডাঙৰ ডাঙৰ মিৰাকলবিলাক বেমাৰ বিষয়বিলাকক মিছৰ দেশত পঠাইছে আৰু যেতিয়া ইজৰাইলীবিলাকক লৈ আনিলে জংঘলত আমি ক'ব পাৰে বা মৰুভূমিত আমি ক'ব পাৰে তাতে কি কৰিলে অদ্ভুত অদ্ভুত মহিমাৰ কাৰ্যবিলাক ঈশ্বৰে মুছাৰ যোগেদি কৰিলে এতিয়া কি অদ্ভুত কাৰ্যবিলাক কৰিলে এইটো যদি আপুনি যাত্ৰা পুস্তকত যদি পঢ়ে আপুনি গোটেই পাব লাল সমুদ্ৰটো দুভাগ কৰিলে মান্না ঈশ্বৰে দিলে খাবৰ কাৰণে য'ত পানী মিঠা নাই খাবৰ কাৰণে দীৰ্ঘ নহয়তো এনেকুৱা ঠাইত ঈশ্বৰে পানী দিলে এনেকুৱা তামাম মিৰাকলছবিলাক আছে যি মিৰাকলছ ঈশ্বৰে মুছাৰ যোগেদি
ইজৰাইল জাতিবিলাকৰ কাৰণে কৰিছে। এতিয়া ঈশ্বৰৰ কাম কৰিবৰ কাৰণে মানুহক কি লাগে? ঈশ্বৰৰ শক্তি লাগে, ঈশ্বৰৰ জ্ঞান লাগে। মই কিমান ডিগ্ৰী আছে, মই কিমান পঢ়িছোঁ সেইটো ইম্পৰ্টেণ্ট নহয়, মই কি জানো সেইটো ইম্পৰ্টেণ্ট নহয়। ঈশ্বৰৰ কাম যদি কৰিব লগা হয় তাহলে আমাক ঈশ্বৰৰ শক্তি আৰু ঈশ্বৰৰ জ্ঞানৰ প্ৰয়োজন আছে। ঈশ্বৰে ইচ্ছা কৰিলে এজন একো নাজানা মানুহক মনোনীত কৰিব পাৰে আৰু এই মানুহক ঈশ্বৰে নিজৰ ৰাজ্যৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। ঈশ্বৰৰ ৰাজ্যত, ঈশ্বৰৰ কাৰ্যত আমাৰ কোৱালিফিকেশ্যন, আমাৰ ডিগ্ৰী, আমাৰ শাৰীৰিক নলেজ, আমাৰ শাৰীৰিক বুজিব পৰা শাৰীৰিক জ্ঞান আৰু বুদ্ধিটো ইউজলেছ হয় ঈশ্বৰৰ ওচৰত। সেইকাৰণে ঈশ্বৰৰ যি কাম, এই ঈশ্বৰৰ কামটোক বুজিবৰ কাৰণে, জানিবৰ কাৰণে, বঢ়াই লৈ যাবৰ কাৰণে বা এই ঈশ্বৰৰ কামত ফলটো দেখিবৰ কাৰণে বা মিনিংফুল কৰিবৰ কাৰণে, ছাকচেছ কৰিবৰ কাৰণে আমাৰ ডিগ্ৰীৰ প্ৰয়োজন নাই, কিন্তু আমাক ঈশ্বৰৰ আত্মাৰ শক্তিৰ প্ৰয়োজন আছে, জ্ঞানৰ প্ৰয়োজন আছে। হালেলুয়া। তো ঈশ্বৰে এজন একো নাজানা মানুহক মনোনীত কৰি নিজৰ মহান কাৰ্যত ব্যৱহাৰ কৰিব পাৰে। সেইকাৰণে বহুত সময়ত আমি ডিগ্ৰীবিলাকক, বহুত সময়ত আমাৰ শাৰীৰিক নলেজ, শাৰীৰিক জ্ঞানটোক আমি ফ'কাছ কৰোঁ। আমি ফ'কাছ নকৰোঁ ঈশ্বৰৰ আত্মাৰ শক্তি, ঈশ্বৰৰ আত্মাৰ জ্ঞানটো। সেইকাৰণে যদিও আমি মিনিষ্ট্ৰি কৰোঁ, মিনিষ্ট্ৰিত পিছ পৰি থকাটো আমি দেখি পাওঁ, মিনিষ্ট্ৰিত কোনো ফল নিদিয়াক আমি দেখি পাওঁ, মিনিংফুল হোৱা এটা বিষয়টো আমি দেখি নাপাওঁ, উন্নতি হোৱা বিষয়টো আমি দেখি নাপাওঁ। মোৰ তাত ডিগ্ৰী থাকিব পাৰে, মোৰ তাত বহুত তেনেকুৱা জগতৰ জ্ঞান বুদ্ধিবিলাক থাকিব পাৰে, কিন্তু এই জগতৰ জ্ঞান আৰু বুদ্ধিৰে মই ঈশ্বৰৰ ৰাজ্যত কোনো উন্নতিটো আনিব নোৱাৰোঁ। কিন্তু এই জ্ঞান আৰু বুদ্ধিটো এইটো জগতৰ হয়, কিন্তু ঈশ্বৰৰ কাৰ্য, ঈশ্বৰৰ মহিমাৰ কাৰণে, ঈশ্বৰৰ কামত কিবা এটা উন্নতি আনিবৰ কাৰণে আমাক কি লাগে? সেইটো হ'ল ঈশ্বৰৰ আত্মাৰ শক্তি, ঈশ্বৰৰ আত্মাৰ জ্ঞান। তেনেকুৱা বহুত মানুহবিলাক আছে, যি মানুহবিলাক দুখত পৰি আছে, যি মানুহবিলাক সমস্যাত পৰি আছে, বেমাৰত পৰি আছে, অভাৱত পৰি আছে, কিছুমান পৰিয়ালত অশান্তি হৈ আছে, কিছুমান পৰিয়ালত হাজবেণ্ড ৱাইফৰ মাজত মিলা প্ৰীতি নাই, কিছুমান তেনেকুৱা ল'ৰা ছোৱালীবিলাক অহংকাৰী হৈ গৈ আছে। তো তেনেকুৱা ফেমিলি, তেনেকুৱা ব্যক্তিবিলাকক ভাল এটা পৰিস্থিতিত আনিবৰ কাৰণে আমাক কি লাগে? এটা সলনিত আনিবৰ কাৰণে আমাক কি লাগে? এইটো হ'ল ঈশ্বৰৰ আত্মাৰ শক্তি, ঈশ্বৰৰ আত্মাৰ জ্ঞান হয়, যি নেকি আমাক সহায় কৰে এই তেনেকুৱা পৰিস্থিতিবিলাকৰ পৰা ওলাই আনিবৰ কাৰণে, আৰু আমাক সহায় কৰে সুস্থতাবিলাক পাবৰ কাৰণে, আমাক সহায় কৰে মিলা মিলি প্ৰতি আনিবৰ কাৰণে। তো তেনেকুৱা কামৰ কাৰণে আমাক কি লাগে? ঈশ্বৰৰ জ্ঞান, ঈশ্বৰৰ আত্মাৰ শক্তিটো লাগে। আমি জানো মুছা কি বুলি ক'ব, যেতিয়া মিছৰ দেশত গৈছে, এই মিছৰ দেশ যি হয়, এই মিছৰ দেশটো দুনিয়াক ৰিপ্ৰেজেণ্ট কৰে, দুনিয়াক মানে এটা দেখুৱায়। মিছৰ দেশত দুখৰ এনেকুৱা অভাৱ নাছিল, দুখ, কষ্ট, যাতনা, বেদনা, তেনেকুৱা অভাৱ বহুত আছিলে, গোলামী তেনেকুৱা আছিলে, বেমাৰ তেনেকুৱা আছিলে। তো এই ইজিপ্ত দেশটো এটা শ্ৰাপিত দেশ বুলি আমি অনুভৱ কৰিব পাৰোঁ ইজৰাইলীবিলাকৰ কাৰণে। কাৰণ ইজৰাইলীবিলাকৰ কাৰণে ইজিপ্ত দেশত 400 বছৰ কোনো শান্তি নাছিলে, ইজৰাইলীবিলাকৰ কাৰণে কোনো উন্নতি কোৱা বস্তুটো নাছিলে। অকল তেওঁহঁতৰ জীৱনত চকুৰ পানীটো আমি অনুভৱ কৰিব পাৰোঁ। এটা শ্ৰাপিত দেশ বুলি আমি ক'ব পাৰে তেওঁহঁতৰ কাৰণে, য'ত নেকি একো কষ্ট কৰি তেওঁহঁতে পাব পৰা নাই। তো তেনেকুৱা দেশৰ পৰা ঈশ্বৰে ওলাই আনিবৰ কাৰণে, এই মানুহবিলাকক বচাবৰ কাৰণে মুছাটোক মনোনীত কৰিলে। তো আমাৰ জীৱনতো কি হয় যে আমাৰ পৰিয়াল যি নেকি দুখত থাকে, অশান্তি থাকে, বেমাৰ হৈ থাকে, অভাৱত পৰি থাকে, তো তেনেকুৱা পৰিস্থিতি যি জগতত আমাৰ জীৱনত হয়, আমি যি অনুভৱ কৰি পাওঁ, তো তেনেকুৱা পৰিস্থিতিৰ পৰা আমাক ওলাই আনিবৰ কাৰণে ঈশ্বৰে কেতিয়াবা সময়ত কি কৰে? নিজৰ দাসবিলাকক পঠায়, নিজৰ দাসবিলাকক কথা দিয়ে,
আৰু যেতিয়া ঈশ্বৰৰ ডাকবিলাক আহিব কথা ক'ব সঁচাকৈ তেহঁতৰ কথা কোৱাৰ প্ৰাৰ্থনা যোগেদি আমাৰ জীৱনত ঈশ্বৰে তেনেকুৱা বন্ধনবিলাকৰ পৰা ওলাই আনিব ইচ্ছাটো কৰে। তেনেকুৱা বেমাৰ যদিও হৈ আছে আমাক সুস্থ কৰিব বিচাৰে। আমাৰ জীৱনত যদি টকা পইচাৰ অভাৱ এটা হৈ আছে ঈশ্বৰে আমাক সুস্থ কৰিব বিচাৰে। আমাৰ জীৱনত মাইকী মতাৰ মাজত যদি অশান্তি হৈ আছে আমাক শান্তি দিব বিচাৰে। ফেমিলিত যদি এটা চিটিলি বিটিলি হৈ আছে তো এই ফেমিলিত আমাক কি কৰিব বিচাৰে ঈশ্বৰে ইউনিটি কৰিব বিচাৰে। যেতিয়া আমি ঈশ্বৰৰ ডাকটোক ৱেলকাম কৰোঁ, যেতিয়া আমি ঈশ্বৰৰ ডাকটোক জাগা দিওঁ, সঁচাকৈ এই ডাকবিলাকৰ যোগেদি ঈশ্বৰে আমাৰ দুখত থকা পৰিয়ালটোক আকৌ কি বুলি ক'ব তেনেকুৱা দুখৰ পৰা ওলাই এটা শান্তিৰ পৰিয়াল দিব বিচাৰে, এটা শান্তিৰ জীৱনটো ঈশ্বৰে আমাক দিব বিচাৰে। সেইকাৰণে বাইবেলত কৈছে 1 পিতৰ 5:6 যে ঈশ্বৰৰ সৰ্বশক্তিমান হাতৰ তলত সদায় নম্ৰ হৈ থকা, উচিত আৰু ঠিক সময়ত ঈশ্বৰে আপোনাক এক ঠাইৰ পৰা এক ঠাইলৈ লৈ যাব, বা উচিত আৰু ঠিক সময়ত ঈশ্বৰে সঁচাকৈ আপোনাক বৃদ্ধিটো দিব বুলি কৈছে। তো আমাৰ জীৱনত বৃদ্ধি পাবৰ কাৰণে, প্ৰমোশ্যন পাবৰ কাৰণে, ব্লেছিংটো পাবৰ কাৰণে, দুখৰ পৰা ওলাই আহিব যদি আমি বিচাৰোঁ, ৰোগী হৈ আছোঁ যদি আমি সুস্থ পাব আমি বিচাৰোঁ, আৰু আমি যদি আমাৰ যি কামবিলাক ফাঁচি আছে হোৱা নাই এই কামবিলাকো যদি হওক বুলি আমি বিচাৰোঁ, তাহলে কি হ'ব লাগে আমাৰ জীৱনত যে ঈশ্বৰে যেতিয়া নিজৰ ডাকটো পঠাই আমি ৱেলকাম কৰিব লাগিব। আৰু ঈশ্বৰৰ ডাকৰ যোগেদি যি কথাবিলাক ঈশ্বৰে ক'ব সেইটো আমি শুনিব লাগিব। আৰু আমাৰ জীৱনত যেনেকৈ আমি এতিয়া পঢ়িছোঁ ঈশ্বৰৰ সৰ্বশক্তিমান হাতৰ তলত যেতিয়া আমি নম্ৰ হৈ থাকিম, ঈশ্বৰে নিশ্চয় তেনেকুৱা ক্ৰাইচিছ পৰা, তেনেকুৱা পৰিস্থিতিৰ পৰা, যেনেকুৱা আমি জানো ইজিপ্ত দেশৰ পৰা ইজৰাইলীবিলাকক ঈশ্বৰে ওলাই আনিছে, ঈশ্বৰে আমাকো ওলাই আনিব। ঈশ্বৰে আমাকো এটা শান্তি জীৱন আৰু শান্তি পৰিয়াল দিব। ঈশ্বৰে আমাৰ কামবিলাকত ব্লেছিংটো দিব। সেইকাৰণে আমাক কি লাগে, আমি ঈশ্বৰৰ সৰ্বশক্তিমান হাতৰ তলত সদায় নম্ৰ হ'ব লাগিব। শাস্ত্ৰত কৈছে যে কোনো বিষয়ৰ কাৰণে চিন্তা নকৰিবি, কিন্তু নিজৰ ভাৰটো ঈশ্বৰৰ ওপৰত পেলাই দিয়া বুলি কৈছে। কাৰণ ঈশ্বৰ আপোনাৰ নিমিত্তে চিন্তা কৰিব, ঈশ্বৰ আপোনাক কেয়াৰ কৰিব বুলি কৈছে। সেইকাৰণে আহক আমি যিমান পাৰোঁ আমি ঈশ্বৰৰ ওচৰত নম্ৰ হৈ থাকোঁ বুলি কৈছোঁ। কাৰণ 1 পিতৰ 5:6 কৈছে নম্ৰ হৈ থকা, আৰু কৈছে জাকবৰ 4:10 সদায় ঈশ্বৰৰ হাতৰ তলত নম্ৰ হৈ থকা, ঈশ্বৰে আপোনাক উচিত সময়ত উঠাব বুলি কৈছে। ঈশ্বৰে উচিত সময়ত আপোনাক ওলাই আনিব বুলি কৈছে। আমি জানো বাইবেলত দানিয়েলটোক সিংহৰ গুফাত পেলাই দিছিলে, আৰু তেখেতে ঈশ্বৰৰ ওচৰত বা ঈশ্বৰৰ হাতৰ তলত সদায় নম্ৰ হোৱাৰ কাৰণে ঈশ্বৰে উচিত সময়ত তেখেতক সিংহৰ গুফাৰ পৰা ওলাই আনিছে। আমি জানো জোচেফ বহুত নম্ৰ মানুহ, কিন্তু আমি জানো যেতিয়া জোচেফক এলিগেশ্যন দি কিনি পটিফাৰে জেলত ভৰাইছিলে, এনেকুৱা এটা ঠিক টাইম আহিছে ঈশ্বৰে এই জেলৰ পৰা তেখেতক ওলাই আনিলে। শাদ্ৰাক আৰু মেশাক আৰু অবেদনেগো ইমানেই নম্ৰ, ঈশ্বৰৰ দৃষ্টিত তেহঁতে নম্ৰ আছিলে। আমি জানো যেতিয়া তেহঁতক জুইত পেলাই দিয়া হৈছে, সঁচাকৈ ঈশ্বৰে শাদ্ৰাক আৰু মেশাক অবেদনেগো এই তিনিজন ব্যক্তিক জুইৰ পৰা কি কৰিলে, ওলাই আনিলে বুলি কৈছে। কোনো জুই তেহঁতক জ্বলাই দিব পৰা নাই, মাৰিব পৰা নাই। তেনেকুৱা ঈশ্বৰে এই জুইৰ পৰা তেহঁতক ওলাই আনিছে। তো তেনেকুৱা আমাৰ জীৱনতো যেতিয়া আমি নম্ৰ হৈ থাকিম ঈশ্বৰৰ সৰ্বশক্তিমান হাতৰ তলত, ঈশ্বৰে আমাক সুস্থতা দান দিব, ঈশ্বৰে আমাৰ কামবিলাকত আশীৰ্বাদ দিব, ঈশ্বৰ আমাৰ বিজনেছত আশীৰ্বাদ দিব, ঈশ্বৰ আমাৰ চাকৰিত আশীৰ্বাদ দিব, ঈশ্বৰ আমাৰ ল'ৰা ছোৱালীক ঠিক কৰিব, ঈশ্বৰ আমাৰ ৱাইফ আৰু হাজবেণ্ডৰ মাজত ৰিলেশ্যনশ্বিপটো ঠিক কৰিব, ঈশ্বৰ আমাৰ ফেমিলিত ইউনিটি আনিব, ঈশ্বৰ আমাৰ ফেমিলিত প্ৰেমটো আনিব, ঈশ্বৰ আমাৰ ফেমিলিত বৃদ্ধিটো আনিব, ঈশ্বৰ আমাৰ জীৱনৰ সলনিটো আনিব। ইজিপ্তৰ দৰে বন্ধনৰ দেশটোক ঈশ্বৰে যেনেকুৱা
ইজৰাইলীবিলাকৰ জীৱনৰ পৰা দূৰ কৰিলে, ঠিক তেনেকুৱাই যে আমাৰ জীৱনৰ পৰাও যি বন্ধনৰ যি বিষয়, বন্ধনৰ যি পৰিস্থিতি ঈশ্বৰে আমাৰ পৰাও দূৰ কৰিব। এনেকুৱা বন্ধন য'ত নেকি সুখ নাই, য'ত নেকি শান্তি নাই, য'ত নেকি বৃদ্ধি নাই, য'ত নেকি কোনো এটা উন্নতি নাই, তেনেকুৱা বন্ধনৰ পৰিস্থিতিটো ঈশ্বৰে আমাৰ পৰিয়ালৰ পৰা, আমাৰ জীৱনৰ পৰা দূৰ কৰিব। যেনেকুৱা ঈশ্বৰে ইজিপ্ত দেশৰ পৰা ওলাই আনি কিনে আশীৰ্বাদৰ স্থান, আশীৰ্বাদৰ দেশত ইজৰাইলীবিলাকক ৰাখিলে, আৰু এই দেশটো কানান দেশ আছিল বুলি কৈছিল। ঠিক তেনেকুৱাই আমাৰ জীৱনতো ঈশ্বৰে বেয়া তেনেকুৱা বন্ধন, যি বন্ধন নেকি দুখ, অশান্তি, বেমাৰ, ৰোগী, অভাৱৰ এটা বন্ধন বা পৰিস্থিতি, তেনেকুৱা পৰিস্থিতিৰ পৰা, বন্ধনৰ পৰা ওলাই আমাক ঈশ্বৰে শান্তি, আনন্দ, খুচি, উন্নতি, ব্লেছিং, তেনেকুৱা এটা পথত, তেনেকুৱা এটা ঠাইত, তেনেকুৱা এটা পৰিস্থিতিত ঈশ্বৰে আমাক ব্লেছ কৰিব, ঈশ্বৰে আমাক ৰাখিব। কিন্তু ইয়াৰ কাৰণে ঈশ্বৰে কি ডিমাণ্ড কৰিছে? আমি নম্ৰ হ'ব লাগিব, আৰু মোচাৰ দৰে যেতিয়া নম্ৰ হ'ব, নিশ্চয় ঈশ্বৰে আমাৰ জীৱনত অদ্ভুত ঈশ্বৰৰ মহান কাৰ্যবিলাক দেখিবলৈ সহায় কৰিব। যেনেকা মোচাই দেখি পাইছে, যেনেকা লাখ লাখ ইজৰাইলবিলাক ঈশ্বৰৰ মহিমা দেখি পাইছে, ঠিক তেনেকুৱাই আমিও আমাৰ জীৱনত ঈশ্বৰৰ মহিমাটো, ঈশ্বৰৰ কাৰ্যটো, ঈশ্বৰৰ মিৰাকলছবিলাক আমি দেখি পাম। আৰু দ্বিতীয়ত মই ক'ব বিচাৰিছোঁ অবেডিয়েণ্ট, ঈশ্বৰক বাধ্য হ'ব লাগে, এইটো আমাৰ জীৱনত বহুত ইম্পৰ্টেণ্ট হয়। God wants people to obey him. ঈশ্বৰে কি ইচ্ছা কৰে, ঈশ্বৰে কি বিচাৰে আমাৰ জীৱনত, এইটো হ'ল কি খ্ৰীষ্টীয় বিশ্বাসী মানুহবিলাকে ঈশ্বৰক বাধ্য হ'ব লাগে, ঈশ্বৰক মানিব লাগে, আজ্ঞাকাৰী হ'ব লাগে। আমি জানো বাইবেলত disobedient brought destruction upon Sodom and Gomorrah. ছডম আৰু গমৰাত ঈশ্বৰে বাক্য পঠাইছে, ঈশ্বৰে মানুহ পঠাইছে, আৰু তেওঁহঁতে যেতিয়া গৈছে প্ৰচাৰ কৰিছে, ছডম আৰু গমৰাক কোনো মানুহে ঈশ্বৰক মানা নাই। সেইকাৰণে ঈশ্বৰৰ প্ৰখৰ খং ছডম আৰু গমৰাৰ ওপৰত আহিছে। আৰু আমি জানো যে ছডম গমৰাত থকা গোটেই মানুহবিলাক, সৰু ডাঙৰ যিমান আছিলে, জুইত জ্বলি কিনি শেষ হৈছে বুলি কৈছে। আৰু আমি সেইটোও জানো, লোটৰ পৰিয়ালক ঈশ্বৰে কৈছিল, যেতিয়া তহঁতে ছডম গমৰা নগৰৰ পৰা ওলাই আহিবা, তহঁতে ঘূৰি নাচাবা বুলি কৈছিল। আমি জানো যেতিয়া ছডম গমৰাৰ পৰা লোট আৰু পৰিয়ালটো ওলাই আহিছিলে, তেখেতৰ ভাৰ্যায়ে ছডম গমৰা নগৰৰ প্ৰতি কি কৰিলে? ঘূৰি চালে, আৰু ঘূৰি চোৱালৈকে তাই নিমখৰ এটা পিলাৰ হৈ থাকিলে না। তো ঈশ্বৰৰ আজ্ঞা নামানিলে কি আহে? ডেষ্ট্ৰাকশ্যন আহে, বিনাশটো আহে। আমি জানো আখান বুলি কোৱা ব্যক্তি কি কৈছে? চামুৱেলে যেতিয়া ঈশ্বৰে কৈছে যে তেনেকুৱা কথাবিলাক কোৱা, মানে ঈশ্বৰে ইনষ্ট্ৰাকশ্যন ক'ব দিছে বা কৰিব দিছে, বা ইনষ্ট্ৰাকশ্যন দিছে, যেতিয়া শত্ৰুৰ লগত যুদ্ধ কৰিবা, তেওঁহঁতৰ গোটেই সৰু ডাঙৰ মানুহ খতম কৰিবা, ডেষ্ট্ৰয় কৰিবা, আৰু তেওঁহঁতৰ ভাল বস্তুও ডেষ্ট্ৰয় কৰিবা। কোনো ভাল বস্তু তহঁতে লৈ নানিবা, কিন্তু তাতেই ডেষ্ট্ৰয় কৰি আহিবা বুলি কৈছিলে। কিন্তু আখানটো মনত লোভ আছিল, লোভ থকা কাৰণে তাই কমপ্লিট ডেষ্ট্ৰয় নকৰাকৈ ভাল বস্তুটো তেখেতে লৈ আহিছে, আৰু ঘৰৰ ভিতৰত মাটি খান্দি গাড়ি ৰাখিছিলে। আমি জানো যে যেতিয়া ধৰা পাল যে কিহৰ কাৰণে তেওঁহঁতে বাৰে বাৰে দুখত পৰি আছে, কিহৰ কাৰণে বাৰে শত্ৰুৱে তেওঁহঁতৰ ওপৰত জিতি আছে। যেতিয়া ঈশ্বৰে ৰিভিল কৰিলে চামুৱেলে ক'লে, আখানক ক'লে, তুমি সেই পাপ কিয় কৰিলা? কিয় তুমি ভাল বস্তুবিলাক লৈ আনিলা আৰু মাটিৰ তলত গাড়ী পুতি ৰাখিলা? চামুৱেলে যেতিয়া কৰে, সঁচাকৈ তেওঁহঁতে মাটিৰ তলৰ পৰাই বস্তুবিলাক ওলাই দেখি পাইছে। সেইকাৰণে এতিয়া ঈশ্বৰে আজ্ঞা দিছে, এই মোৰ কথা নামানা মানুহ থাকিব নাপায়, জিন্দা থাকিব নাপায়, তাক কমপ্লিটলি
মৃত্যুদণ্ড দিয়া বুলি ঈশ্বৰে আদেশ কৰিছে। ইয়াতে অকল আখানটো ভুল কৰিছে, কিন্তু অকল আখানটোক মাৰিছে সেনেকা নহয়। আখানৰ গোটেই পৰিয়াল আৰু আখানৰ জাতি বংশ কমপ্লিটলি মৃত্যুদণ্ড পাইছে বুলি কৈছে। তো লোভ যি আখানৰ হৃদয়ত আছিলে, এই লোভ থকা কাৰণে এই ডিষ্ট্ৰাকশ্যনটো আখান আৰু তাৰ পৰিয়াল আৰু জাতি বংশত আহিছে। লৰ্ডৰ মাইকীৰ জীৱনতো সেই লোভটোৱে আছিলে, আৰু এই লোভ থকা কাৰণে আজি তাই ঘূৰি চাইছে তাৰ ধন দৌলত প্ৰপাৰ্টিটো। যেতিয়া ঘূৰি চাইছে তাই লগে লগে নিমখৰ এটা বিলৰ হৈ থাকিলে। সেইকাৰণে আমি লোভ কৰিব নালাগে। বাইবেলে কৈছে আমি ঈশ্বৰক মানি চলিব লাগে। আমি জানো কিং চলটো ঈশ্বৰক কথাটো মানা নাই, ঈশ্বৰৰ কথা নামানা কাৰণে ঈশ্বৰে তাক ৰজাৰ পৰা ৰিজেক্ট কৰিলে, আৰু চামুৱেলক ক'লে ডেভিডক ৰজাৰ অভিষেক কৰিবৰ কাৰণে। আমি জানো চলমন ৰজা বাৰে বাৰে পাপ কৰিছে, ভুল কৰিছে, আৰু ঈশ্বৰে তাক 3 বাৰমান সপোনত ৱাৰ্ণিং দিছে, কিন্তু তাই ঈশ্বৰৰ এই সপোনৰ কথাটো তেখেতে অগ্ৰাহ্য কৰিলে, মানা নাই। সেইকাৰণে চলমন ৰজাৰ জীৱনত শান্তি কোৱা বস্তুটো নাছিলে। আৰু আমি জানো তেনেকুৱা চলমনৰ ল'ৰা তেহঁতৰ মাজত ডাঙৰ এটা যুদ্ধ হৈছে, আৰু সঁচাকৈ তেহঁতৰ মাজত মাৰামাৰি হৈছে। আৰু তেনেকুৱাই আহি আহি আমি জানো চলমনৰ পাছত যি ৰাজ্য আছিলে সেইটো দুভাগ হৈছে, এটা নৰ্দাৰ্ণ কিংডম, এটা ছাউদাৰ্ণ কিংডম। তেনেকুৱা ডিষ্ট্ৰাকশ্যনটো মানে তেহঁতৰ জীৱনত আহিছে, তেহঁতৰ পৰিয়ালত আৰু তেহঁতৰ ৰাজ্যত আহিছে। সেইকাৰণে বাইবেলত কি কৈছে যেতিয়া আমি পঢ়ো 1 চামুৱেল 15:22 কৈছে অবেডিয়েণ্ট ইজ বেটাৰ দেন চেক্ৰিফাইচ। আমি কি চেক্ৰিফাইচ কৰোঁ সেইটো ঈশ্বৰৰ কাৰণে মাইনে নাৰাখে। ঈশ্বৰে অবেডিয়েণ্টটো ইয়াতে ইম্পৰ্টেণ্ট দিছে। মই কি চেক্ৰিফাইচ কৰোঁ, মই কিমান দান দিওঁ, সেইটো ইম্পৰ্টেণ্ট নহয়। মই কি ভাল কাম কৰোঁ ঈশ্বৰৰ নামত, সেইটো ইম্পৰ্টেণ্ট নহয়। হয়, আমি ঈশ্বৰৰ নামত ভাল কাম কৰিব লাগে, কিন্তু ঈশ্বৰে কি বিচাৰিছে, আমি ঈশ্বৰক মানি চলাটোক ঈশ্বৰে আমাক বিচাৰিছে। তালেহে মই কি কাম কৰোঁ ঈশ্বৰৰ নামত, মই কি ভাল কাম কৰোঁ, মই কি দিওঁ, সেইটো মিনিংফুল হ'ব। মই ঈশ্বৰক নামানাকৈ যদি মই দান দিওঁ, দক্ষিণা দিওঁ, এনেকুৱা ভাল কামবিলাক কৰোঁ, কোনো ফাইদা নাথাকিব। সেইকাৰণে বাইবেলত কৈছে অবেডিয়েণ্ট ইজ বেটাৰ দেন চেক্ৰিফাইচ। সেইকাৰণে কৈছে যি অবেডিয়েণ্ট কথা, এই অবেডিয়েণ্ট কথা অৰ্থাৎ বাধ্য কথাটো আমাৰ জীৱনত কমিটমেণ্টটো লৈ আনে, ছাবমিশ্যনটো লৈ আনে। ছাবমিশ্যনটো আমাৰ জীৱনত হাম্বলনেছটো লৈ আনে, আৰু হাম্বলনেছটো আমাৰ জীৱনত পিউৰিটিটো লৈ আনে। বহুত ইম্পৰ্টেণ্ট। আমি যেতিয়া ঈশ্বৰক মানি চলিব পাৰিম, আমি নিজক সম্পূৰ্ণভাৱে সমৰ্পিত ঈশ্বৰক কৰিব পাৰিম। সমৰ্পিত যে মই আজি মোৰ জীৱনত ঈশ্বৰহে জিন্দা আছে। মই নিজৰ পাপৰ কাৰণে, মই নিজৰ অপৰাধৰ কাৰণে মই মৰি গৈছিলোঁ। মোৰ হাত মৰি গৈছিল, মোৰ ভৰি মৰি গৈছিল, মোৰ চকু মৰি গৈছিল, মোৰ কমপ্লিট লাইফটো মৰি গৈছিল। কিন্তু যীশুৱে মোৰ নিমিত্তে এই জগতত আহি কি কৰিলে, মৃত্যু দণ্ডটো গ্ৰহণ কৰিলে। তেখেতক মাটিত ৰখা হ'ল, তেখেতে 3 দিনৰ পাছত জি উঠিল, আৰু তেখেতে স্বৰ্গত গ'ল, আৰু স্বৰ্গৰ পৰা তেখেতে ঘূৰি আহিব নিজৰ বিশ্বাসীবিলাকক ল'বৰ কাৰণে। আজি যীশু মোৰ জীৱনত জিন্দা আছে, সেইকাৰণে মই জীয়াই আছোঁ। যীশুৰ কাৰণেহে মই জীয়াই আছোঁ। হালেলুয়া। যে আজিৰ পৰা মই নিজৰ ইচ্ছা অনুসাৰে নহয়, মই নিজৰ ইচ্ছা অনুসাৰে মই নাচাওঁ, মই নাখাওঁ, নুশুনো, নচোঁ, আৰু মই নাযাওঁ। মই নিজৰ ইচ্ছাৰ দৰে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ দৰেহে। মইতো কেতিয়াবাই মৰি গৈছিল, কিন্তু যীশু আজি মোৰ জীৱনত জিন্দা আছে, আৰু সেই জিন্দা থকা কাৰণে আজি মই মুভ হৈ আছোঁ, মই বাঢ়ি আছোঁ, মই কাম কৰি আছোঁ, চাব পাৰি আছোঁ, ক'ব পাৰি আছোঁ। যে ঈশ্বৰক যেতিয়া আমি মানি চলিম, আমি তেনেকুৱা ছাবমিশ্যন, তেনেকুৱা কমিটমেণ্ট জীৱনটো আমি আগুৱাই যাব পাৰিম। যেনেকৈ আমি জানো এজন মানুহ ট্ৰেইনিং পাছ হ'লে, আৰ্মি মানুহেই হওক বা পুলিচ মানুহেই হওক, তেহঁতে কচম খায় যে মই মৰিলেও দেশৰ কাৰণে, জিন্দা থাকিলেও দেশৰ কাৰণে। এনেকুৱা এটা কমিটমেণ্ট ছাবমিট কৰে দেশৰ প্ৰতি। মই দেশৰ কাৰণে যুদ্ধ কৰিম, মই দেশক ৰক্ষা কৰিম,
লাগিলে মই শত্ৰুৰ হাততে মৰি যাম, মই নিজক বলিদান কৰিম দেশৰ কাৰণে। এইটো এটা ছাবমিশ্যন কমিটমেণ্ট হয় দেশৰ কাৰণে। দেশে আপোনাক কিবা ভাল দিব পাৰে, নিদিব পাৰে, কিন্তু এইটো আপোনাৰ কমিটমেণ্ট হয়। সেই কমিটমেণ্ট থকাৰ কাৰণে, ছাবমিশ্যন থকাৰ কাৰণে এনেকুৱা দিন সময় আহিব পাৰে য'ত আপুনি গুলি খাই কিনেও মৰিব লগা হয়, কিন্তু দেশক বচাই ৰাখে। এইটো হ'ল চলজাৰৰ এটা কমিটমেণ্ট, ছাবমিশ্যন দেশৰ প্ৰতি। ঠিক তেনেকুৱাই যেতিয়া আমি ঈশ্বৰৰ প্ৰভু যীশুক মানি চলিম, আমাৰ জীৱনত কি আহিব? কমিটমেণ্টটো আহিব, ছাবমিশ্যনটো আহিব, যে মোৰ কাৰণে নহয়, মই নহয়, মই নিজৰ কাৰণে নহয়, কিন্তু মই ঈশ্বৰৰ হয় আৰু মই ঈশ্বৰৰ কাৰণে জীয়াই থাকিম। মই মৰিব লগা হ'লেও, জিন্দা থাকিব লগা হ'লেও, যিকোনো পৰিস্থিতিয়ে নহওক কিয় মই ঈশ্বৰৰ কাৰণে জীয়াই থাকিম। এনেকৈ এটা ছাবমিশ্যন, মানে কমপ্লিটলি নিজক সমৰ্পিত কৰিব পৰা তেনেকুৱা আমাৰ জীৱনত হ'ব যদি আমি ঈশ্বৰক মানি চলোঁ। আৰু যেতিয়া আমি নিজক সমৰ্পিত কৰিব পৰা হ'ব, আমাৰ জীৱনত নম্ৰতা সদায় আহিব, সদায় আমাৰ হৃদয়ত নম্ৰতা থাকিব। আমি নিজক কমপ্লিটলি ঈশ্বৰক সদায় দিব পৰা কাৰণে ঈশ্বৰৰ এতিয়া গুণটো থাকিব, আমাৰ জীৱনত কাম কৰিব। নম্ৰতা কোৱা বস্তুটো আমাৰ জীৱনত আহিব। আৰু যেতিয়া আমাৰ জীৱনত নম্ৰতা আহিব, আমাৰ জীৱনত কি আহিব? ইয়াৰ পাছত পিউৰিটি, সিদ্ধতা, পবিত্ৰতা আমাৰ হৃদয়ত আহিব। আৰু কি বুলি কৈছে বাইবেলত? যাৰ হৃদয়টো পবিত্ৰ, মঠি 5:8 কৈছে, তেখেতে ঈশ্বৰক দেখি পাব বুলি কৈছে। আব্ৰাহাম ঈশ্বৰক দেখি পাইছে, মুছা ঈশ্বৰক দেখি পাইছে, গিডিয়ন দেখি পাইছে, জেফথা দেখি পাইছে, জাকৰিয়া দেখি পাইছে। তো তেনেকুৱা তামাম মানুহবিলাক ঈশ্বৰক চকুৰে দেখি পাইছে। কেতিয়াবা ঈশ্বৰৰ দূতটোক তেওঁহঁতে দেখি পাইছে। কিন্তু আজিৰ আমাৰ সময়ত যে ঈশ্বৰক চকুৰে আমি দেখিব লাগে সেইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু যদি আমাৰ হৃদয়টো শুদ্ধ হয় আৰু পবিত্ৰ হয়, বাইবেলত কৈছে মই তোমাৰ লগত আছোঁ আৰু মই তোমাক শুনো, তোমাৰ প্ৰাৰ্থনাবোৰ মই উত্তৰ দিম বুলি কৈছে। মানে আমি যদি হৃদয়ত শুদ্ধ আৰু পবিত্ৰ হৈ থাকে, আমি সদায় ঈশ্বৰক নিজৰ লগত পাম। ধৰি লওক এক্সাম্পলৰ কাৰণে, বহুত বছৰৰ পৰা মই এটা কাম কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ, কিন্তু আজিলৈকে ফেল হৈ আছে। কিন্তু যদি মোৰ হৃদয়টো শুদ্ধ হয়, মই ঈশ্বৰক মই দেখি পাম আৰু ঈশ্বৰৰ শক্তিৰে, ঈশ্বৰৰ সহায়ৰ যোগেদি এই কাম হোৱাটোক মই অনুভৱ কৰিম, মই দেখি পাম। বহুত বছৰৰ পৰা বেমাৰ ৰোগীত থকা মানুহ যদি হৃদয় শুদ্ধ হয়, পবিত্ৰ হয়, সঁচাকৈ ঈশ্বৰক আপুনি দেখি পাব, ঈশ্বৰে আপোনাক সুস্থ কৰিব। 38 বছৰলৈকে বাইবেলত এজন মানুহটো বিষয়ে কৈছে পেৰালাইজ হৈ আছিলে, কিন্তু তাৰ হৃদয় শুদ্ধ হয়, তাৰ হৃদয় শুদ্ধ হয়। সেইকাৰণে তাৰ হৃদয় শুদ্ধ হোৱাৰ কাৰণে ঈশ্বৰক তেখেতে দেখি পাইছে। বহুত সময় তেখেতে চেষ্টা কৰিছে, কিন্তু বেথছাইদা যি পুল আছিলে, পানী আছিলে, তাই কেতিয়াও জঁপিয়াই দিব পৰা নাই, কেতিয়াও জাপ মাৰিব পৰা নাই, সেই পানীত যাব পৰা নাই। কিন্তু তাৰ মিৰাকলটো পানীত নাছিলে, তাৰ মিৰাকলটো যীশুৰ বাক্যত আছিলে, যীশুৰ মুখৰ পৰা ওলোৱা কথাত আছিলে, যীশুৰ হাতত আছিলে। সেইকাৰণে আমি জানো তাৰ হৃদয় চাফা কৰাৰ কাৰণে, চাফা হৈ থকাৰ কাৰণে ইমান বছৰৰ পাছত হ'লেও তেখেতে ঈশ্বৰক দেখি পাইছে। ঠিক তেনেকুৱাই আপোনাৰ জীৱনত বেমাৰ আজি 2 বছৰ হ'ব পাৰে, 3 বছৰ হ'ব পাৰে, 4 বছৰ হ'ব পাৰে, কিন্তু যদি আপুনি হৃদয়ত পবিত্ৰ হৈ থাকে, যদি আপুনি শুদ্ধ হৈ থাকে, নিশ্চয় ঈশ্বৰৰ এনকাউণ্টাৰ আপুনি দেখি পাব। ঈশ্বৰে নিশ্চয় আপোনাক সুস্থ কৰিব, কাৰণ বাইবেলত ঈশ্বৰে প্ৰমিছ কৰিছে, যাৰ হৃদয় শুদ্ধ সি ঈশ্বৰক দেখি পাব। কিছুমানে কাম কৰিব বিচাৰিছে, হোৱা নাই, এই কাম হোৱাটো তেখেতে অনুভৱ কৰিব। কাৰোবাৰ পৰিয়ালত অশান্তি হৈ আছে, শান্তি হোৱা নাই, মিলামিলি হোৱা নাই, ঈশ্বৰক তাতে তেওঁহঁতে দেখি পাব। তো এনেকুৱা মানে বিষয়বিলাকত ঈশ্বৰক অনুভৱ কৰি পাব, দেখি পাব বুলি কৈছে। সেইকাৰণে আমাৰ জীৱনত পিউৰিটিটো, সিদ্ধতাটো, পবিত্ৰতাটো বহুত ইম্পৰ্টেণ্ট হয়। এই দ্বিতীয় নাম্বাৰৰ যি কথা, অবেডিয়েণ্ট যদি আমাৰ জীৱনত আছে, ছাবমিশ্যনটো আনিব, কমিটমেণ্টটো আনিব। যদি কমিটমেণ্ট আমাৰ জীৱনত আছে, আমাৰ জীৱনত কি বুলি ক'ব, এটা হাম্বলনেছটো আনিব। যদি আমাৰ জীৱনত হাম্বলনেছ, নম্ৰতা আছে, নম্ৰতা থকাৰ কাৰণে আমাৰ জীৱনত কি হ'ব? গ্ৰেজুৱেলি সেইটো পিউৰিটিত আহিব, এইটো মানে সিদ্ধতাত আহিব। সেইকাৰণে আমাৰ জীৱনত আমি সদায় চাব লাগিব, মই নম্ৰ আছে না নাই। মোৰ প্ৰথম ষ্টেপটো হ'ল প্ৰথম ষ্টেপটো হ'ল অবেডিয়েণ্ট, দ্বিতীয় ষ্টেপটো হ'ল ছাবমিশ্যন, তৃতীয় ষ্টেপটো হ'ল
নম্ৰতা, আৰু ফৰ্থটো হ'ল পিউৰিটি। তো এই গোটেই যি ষ্টেপটো বা গ্ৰেজুৱেলি হয় আহি থকা যি গুণটো কেতিয়া আমি দেখি পাম, যেতিয়া আমাৰ জীৱনত বাধ্যতাটো আমি দেখি পাম, অবেডিয়েণ্টটো দেখি পাম। অবেডিয়েণ্ট হ'লেহে মানুহে নিজক ছাবমিট কৰিব পাৰে, নিজক শুধাই দিব পাৰে। নিজক শুধাই দিব পাৰিলেহে নম্ৰতাটো আমাৰ জীৱনত আহে। নম্ৰতা আহিলে আমাৰ হৃদয়ত হৃদয়তাটো আহে, আৰু হৃদয়তা যেতিয়া আমাৰ জীৱনত আহে, ঈশ্বৰৰ মহিমা আমি দেখি পাওঁ, ঈশ্বৰক আমি নিজৰ লগত দেখি পাওঁ। আমি যেতিয়া অকলে অনুভৱ কৰোঁ, তাতে ঈশ্বৰ আমাক আহি সান্তনা দিব। যেতিয়া আমাৰ লগত কায়ো নাই থিয় দিবৰ কাৰণে, ঈশ্বৰ আমাক সহায় কৰিব। সেইকাৰণে বাইবেলত পিউৰিটিটো ইম্পৰ্টেণ্ট আছে। ঈশ্বৰক যদি সদায় নিজৰ জীৱনত, নিজৰ কামত, নিজৰ লগত পাব বিচাৰে, দেখিব বিচাৰে, তালে আপুনি পিউৰিটি হ'ব লাগিব, আপুনি পিয়ৰ হ'ব লাগিব, সিদ্ধ হ'ব লাগিব। তালেহে আপুনি ঈশ্বৰক দেখি পাব, নহ'লে আপুনি দেখি নাপাব। আব্ৰাহাম, মoses, এলাইজা, জশুৱা তেওঁহঁতে ঈশ্বৰক দেখি পাইছে। সেইকাৰণে এইটো বহুত ইম্পৰ্টেণ্ট। আৰু তৃতীয়ত হ'ল কি, বিশ্বাস। বিশ্বাসটো আমাৰ জীৱনত বহুত ইম্পৰ্টেণ্ট হয়। বিশ্বাস বহুত ইম্পৰ্টেণ্ট হয়। আমি বহুত মানুহে সমস্যা যেতিয়া হয়, সমাধান আমি বিচাৰোঁ, কিন্তু আমি যদি চেক কৰোঁ, বিশ্বাস আমাৰ জীৱনত আমি দেখি নাপাওঁ। বহুত মানুহৰ জীৱনত বিশ্বাস আমি দেখি নাপাওঁ। বহুতে বেমাৰ হ'লে সুস্থ পাব বিচাৰে, ফাইনেন্সিয়েল প্ৰব্লেম হ'লে ফাইনেন্সিয়েল ব্লেছিংটো পাব বিচাৰে। বহুতে তেনেকুৱা ঈশ্বৰৰ আশীৰ্বাদবিলাক পাব বিচাৰে, কিন্তু বিশ্বাসৰ কথা যেতিয়া আমি আহোঁ, তেওঁহঁতৰ জীৱনত আমি বিশ্বাসটো দেখি নাপাওঁ। এতিয়া আমাৰ কথাটো বাদ দি যীশু খ্ৰীষ্টৰ শিষ্যবিলাক, যাইবিলাক মৰা মানুহক জিন্দা হোৱা দেখি পাইছে, যাইবিলাক পানীত খোজকাঢ়া যীশুক দেখি পাইছে, এই যীশু খ্ৰীষ্টৰ শিষ্যবিলাকৰ জীৱনতে বিশ্বাসটো নাছিলে। তেওঁহঁতে কৈছে পানীটো খোজকাঢ়িব পাৰে, তেওঁহঁতে কৈছে মৰা মানুহ জিন্দা হয়, তেওঁহঁতে কৈছে শয়তান দুষ্ট আত্মাবিলাকো তেখেতৰ কথাটো আদেশটো মানে। আচৰিত কি হয়, এনেকুৱা মানে তেওঁহঁতৰ হৃদয়ত এটা ভাৱটো সদায় আছিল। সেইটো আমি দেখিব পাৰোঁ বা আমি জানিব পাৰোঁ ইয়াৰ যোগেদি, যে শিষ্যবিলাকৰ হৃদয়ত বিশ্বাস নাছিল। সেইকাৰণে বাৰে বাৰে যীশুৱে তেওঁহঁতক গালি দিছে, আৰু বাৰে বাৰে মনত পেলাইছে তহঁতৰ বিশ্বাস ক'ত হয়, তহঁতৰ বিশ্বাস ক'ত আছে, কৈ তহঁতৰ বিশ্বাসটো। অলপহে বিশ্বাস কৰা মানুহবিলাক কিয় আজিলৈকে মোক বিশ্বাস কৰিব পৰা নাই? মৰা মানুহ জিন্দা হ'ল, মই পানীত খোজকাঢ়িছোঁ, দুষ্ট আত্মাবিলাক মোৰ কথা মানে, মোক কিয় আজিলৈকে বিশ্বাস কৰিব পৰা নাই? কেতিয়াবা ঈশ্বৰে, যীশুৱে তেওঁহঁতক সুধিছে, আজি আত্মা যীশুৱে আপোনাকো সেইটোৱে সুধে যেতিয়া আপুনি বেমাৰ হয়। ঈশ্বৰে কি বিচাৰে? আমাৰ হৃদয়ত বিশ্বাসটো বিচাৰে। কিন্তু আমি বহুত সময়ত যাওঁ ঈশ্বৰৰ দাসৰ ওচৰত প্ৰাৰ্থনা লওঁ, আমি কওঁ মোৰ কাৰণে প্ৰাৰ্থনা কৰ, মই বেমাৰ, মই ভাল হ'ব বিচাৰোঁ, কিন্তু আমাৰ জীৱনত বিশ্বাস নাথাকাৰ কাৰণে ঈশ্বৰৰ মহিমাৰ সুস্থতাটো আমি পাব নোৱাৰোঁ। এই প্ৰব্লেমছ পৰা সলিউশ্যনটো আমি হোৱাটো পাব আমি নোৱাৰোঁ, কাৰণ আমাৰ জীৱনত বিশ্বাস নাছিলে। ঠিক তেনেকুৱা যেনেকুৱা ঈশ্বৰৰ যীশুৰ দাসবিলাক ডাউট হৈ কিনি জীৱন যাপন কৰি আছিলে। 3.5 বছৰ যীশুৰ লগত আছে, কিন্তু কমপ্লিট 3.5 বছৰ কি হৈছে, শিষ্যবিলাকৰ জীৱনত অকল ডাউট, কিন্তু ঈশ্বৰৰ সন্তান, ঈশ্বৰ বুলি বিশ্বাসটো তেওঁহঁতৰ জীৱনত নাছিলে। আজি আমি 50 বছৰীয়া খ্ৰীষ্টিয়ান, 30 বছৰীয়া খ্ৰীষ্টিয়ান, বহুত বছৰৰ খ্ৰীষ্টিয়ান হয়, আমি বহুত সময়ত সমস্যাৰ পৰিলে আশীৰ্বাদটো বিচাৰোঁ, কিন্তু যীশুৱে ঈশ্বৰ হয়, কেতিয়াবা সময় আমি ডাউট কৰোঁ। যীশুৱে ঈশ্বৰৰ পুত্ৰ হয়, কেতিয়াবা সময় আমি ডাউট কৰোঁ। কেতিয়াবা আমি ডাউট কৰোঁ, সঁচাকৈ মোৰ প্ৰব্লেমটো ভাল হ'ব না নাই, সঁচাকৈ মই বেমাৰৰ পৰা ভাল হ'ম না নাই, সঁচাকৈ মই প্ৰব্লেমৰ এটা সলিউশ্যনটো পাম না নাই, তেনেকৈ আমি ডাউট কৰোঁ। সেইকাৰণে আমাৰ জীৱনত ঈশ্বৰৰ মহিমাটো দেখি নাপায়। তো আমাৰ জীৱনত কি লাগে, বিশ্বাসটো বহুত ইম্পৰ্টেণ্ট হয়। আপুনি লিখিছে ইব্ৰানী হিব্ৰু চেপ্টাৰ 11 verse 6 কৈছে যে বিনা বিশ্বাস ঈশ্বৰক কায়ো সন্তুষ্ট কৰিব নোৱাৰে। ঈশ্বৰক সন্তুষ্ট কৰিবৰ কাৰণে, ঈশ্বৰৰ আশীৰ্বাদটো পাবৰ কাৰণে, সেইটো আপোনাৰ চাকৰিৰ কথাত হওক, সেইটো আপোনাৰ হেল্থৰ কথাত হওক, সেইটো আপোনাৰ ফাইনেন্সৰ কথাত হওক, সেইটো আপোনাৰ খেতি বাৰীৰ কথাত হওক, সেইটো আপোনাৰ পাৰিবাৰিক কথাত হওক, আপুনি যদি বা মই যদি ঈশ্বৰৰ আশীৰ্বাদটো বিচাৰোঁ, আমাৰ জীৱনত বিশ্বাসটো লাগিব, তালেহে আমি ঈশ্বৰৰ আশীৰ্বাদটো পাব পাৰে। সেইকাৰণে বহুবাৰ যীশুৱে
কি কৈছে তেখেতৰ ওচৰত অহা সকলো মানুহবিলাকক তোমাৰ বিশ্বাসে তোমাক সুস্থ কৰিলে। মই সুস্থ কৰিছোঁ বুলি কোৱা নাই। যীশুৱে কেতিয়াও নিজক ডাঙৰ কৰা নাই। যীশুৱে কেতিয়াও নিজক প্ৰায়ৰিটি দিয়া নাই। যীশুৱে নিজৰ বিষয়ে কেতিয়াও এমফাচাইজ কৰা নাই। যীশুৱে বিশ্বাসটোকহে এমফাচাইজ কৰিছে। যীশুৱে বিশ্বাসটোক প্ৰায়ৰিটি দিছে। যীশুৱে সদায় সেইটোৱে কৈছে, তোমাৰ বিশ্বাসটো তোমাক সুস্থ কৰিলে বুলি কৈছে। তো বিশ্বাস যদি আপোনাৰ জীৱনত আছে, আপোনাৰ পৰিস্থিতিটো আজিও সলনি হ'ব। আপোনাৰ জীৱন আজিও সলনি হ'ব। আপোনাৰ কাহিনী আজিও সলনি হ'ব। আপোনাৰ পৰিয়াল আজিও সলনি হ'ব। বিশ্বাস যদি আছে, যীশুৱে সেইটো ক'ব বিচাৰে, আৰু অলপ ধৈৰ্য, আৰু অলপ ধৈৰ্য, আৰু বিশ্বাসত থাক। নিশ্চয় তোমাৰ জীৱন, পৰিয়াল, তোমাৰ স্থিতি সলনি হ'ব। আজিও যীশুৱে সেইটোৱে ক'ব বিচাৰে। সেইকাৰণে কৈছে, faith does not have an end. বিশ্বাস কোৱা বস্তুটো কেতিয়াও শেষ হৈ নাযায় বুলি কৈছে। আমি বহুত সময়ত ভাবোঁ যে মই বিশ্বাস কৰিছোঁ, মোৰ উদ্ধাৰ হৈছে, মই বিশ্বাস কৰিছোঁ, মোৰ পাপৰ ক্ষমা হৈছে, মই বিশ্বাস কৰোঁ মোৰ গোটেই বস্তুটো হৈছে বুলি মই বিশ্বাস কৰোঁ। ইয়াৰ পাছত কি কৰে? আমি আকৌ যাই তামোল খাই, আমি আকৌ যাই বিড়ি খাই, আমি আকৌ যাই মদ খাই, আমি বেয়া কথা শুনো, আমি বেয়া বিষয়বিলাক চাওঁ, আমি বেয়া বিষয়বিলাক চুওঁ, আমি বেয়া পথত আমি চলোঁ, আমাৰ জীৱন যাপন আমি জগতৰ দৰে আমি কৰোঁ। কিন্তু বাইবেলত কৈছে, faith does not have an end. বিশ্বাস কোৱা বস্তুটো শেষ হৈ নাযায় বা অন্তিম বুলি কোৱা বস্তুটো নাই বুলি কৈছে। It is initial part of Christian life. বিশ্বাস কোৱা বস্তুটো আমাৰ খ্ৰীষ্টিয়ান জীৱনত আৰম্ভণিহে বুলি কৈছে। যেনেকৈ এজন কেঁচুৱা চানা জন্ম হয়, কেঁচুৱা চানা জন্ম হৈ কিনি গাখীৰ খাবলৈ ধৰে, যেতিয়া অলপ ডাঙৰ হয় লেক্টেজন বা খিচিৰি বা নৰম ভাত খাব বিচাৰে, যেতিয়া ডাঙৰ হয় এতিয়া টাইট ভাতবিলাক, টাইট বস্তুবিলাক, ফলবিলাক খাব ধৰে, আৰু তেনেকুৱাই ডাঙৰ দীঘল হৈ স্কুলত যায়। এটা সময় আহে বিয়া বাৰু কৰে, এটা সময় আহে ফেমিলি বনায়, বাচ্চা বনায়। তো তেনেকুৱা এটা প্ৰচেছত মানে যাই থাকে। ঠিক তেনেকুৱাই আমাৰ খ্ৰীষ্টিয়ান জীৱনটো বিশ্বাস কোৱা বস্তুটো এটা ইনিচিয়েল পাৰ্ট, এটা প্ৰথম বিভাগ হয়, বস্তু হয় বা বিষয় হয়। আৰু এই বিশ্বাসত যি নেকি আমাক ঈশ্বৰে দিয়া হৈছে, এই বিশ্বাসত থাকি আমি খ্ৰীষ্টত বাঢ়িব লাগে। আমি বাঢ়ি যাব লাগে প্ৰাৰ্থনাৰ কথাত, ঈশ্বৰৰ বাক্যৰ কথাত, ঈশ্বৰক মহিমা কৰাৰ কথাত, অবিডিয়েণ্টৰ কথাত, আৰু নম্ৰতাৰ কথাত, তেনেকুৱা ধাৰ্মিকতাৰ কথাত, পবিত্ৰতাৰ কথাত, তেনেকুৱা আমি গ্ল'ৰি টু গ্ল'ৰি কি হ'ব লাগে? আমি বিশ্বাসটোক যে আমি পালোঁ, সেই বিশ্বাসটোক লৈ খ্ৰীষ্টত আমি বাঢ়ি যাব লাগে। কাৰণ বাইবেলত কৈছে ঈশ্বৰে নিজৰ মহিমাত মাতিছে। কিহৰ কাৰণে? গ্ল'ৰি টু গ্ল'ৰি যেন আমি বাঢ়ি যাই থাকে, ঈশ্বৰৰ বিষয় যেন আমি জানি যাই থাকে, ঈশ্বৰৰ বিষয় যেন আমি গম পাই যাই থাকে। যিমানেই আমি জানিম ঈশ্বৰৰ বিষয়, আমি ঈশ্বৰৰ দৰে হৈ যাই থাকিব পাৰিম। এইটোহে ঈশ্বৰে বিচাৰে, যে মোৰ সন্তানবিলাক মোৰ দৰে হৈ যাই থাকক। এইটোহে ঈশ্বৰে বিচাৰে। আজি আমি ঈশ্বৰক জনাৰ পাছতো আমি ঈশ্বৰৰ দৰে হৈ যাই থাকিব পৰা নাই। ঈশ্বৰক জনাৰ পাছতো আমি ঈশ্বৰৰ মহিমাটো আমি দেখা নাই। ঈশ্বৰক জনাৰ পাছতো আমি সুস্থতা পোৱা নাই। ঈশ্বৰক জনাৰ পাছতো আমি বন্ধনবিলাকৰ পৰা ওলাই আহিব পৰা নাই। কাৰণ কিয়? কাৰণ আমি বিশ্বাস আমাৰ জীৱনত নাথাকাৰ কাৰণে। আৰু বিশ্বাস নাথাকাৰ কাৰণে আমি আজি খ্ৰীষ্টত বাঢ়িব পৰা নাই। কিন্তু আমি খ্ৰীষ্টত বাঢ়িব লাগে বিশ্বাস, এই বিশ্বাসটোক লৈ কিনি। হালেলুয়া। এইটো এটা আমাৰ জীৱনত ইনিচিয়েল পাৰ্ট, প্ৰথম বিভাগ, যেনেকৈ আমি এই বিশ্বাসটোক লৈ খ্ৰীষ্টত দিনে দিন, মাহে মাহ আমি বাঢ়ি থাকিব লাগে। ইউ কেন চে faith is a currency or price in our spiritual life. আৰু আমি ক'ব পাৰোঁ যে বিশ্বাস কোৱা বস্তু আমাৰ জীৱনত এটা পইচাৰ দৰে কাৰেঞ্চি হয়, এটা দাম হয় আমাৰ আত্মিক জীৱনত, বা আপুনি ক'ব পাৰে এইটো এটা ট্ৰানজেকশ্যন হয় আমাৰ জীৱনত। যেনেকৈ আমি বজাৰত যাওঁ, পইচা দিওঁ আৰু বস্তু আমি পাওঁ। যেতিয়ালৈকে আমি পইচা নিদিওঁ আমি বস্তু নাপাওঁ। যদিও আমি বাকী হিচাপত ল'ব পাৰোঁ, কিন্তু এদিন হ'লেও পইচাটো আমি দিব লাগে, আমি যি লওঁ। ঠিক তেনেকুৱাই ঈশ্বৰৰ আশীৰ্বাদটো যদি আপুনি বিচাৰে,
তাহলে আপোনাৰ জীৱনত মোৰ জীৱনত কি লাগিব বিশ্বাস আমি এই বিশ্বাসটো ঈশ্বৰক দিব লাগিব আৰু আমি ঈশ্বৰৰ আশীৰ্বাদটো আমি ল'ব লাগিব বিনা বিশ্বাস আপুনি বা মই কোনো ঈশ্বৰৰ আশীৰ্বাদটো পাব নোৱাৰোঁ উইদাউট প্ৰাইজ আমি পাব নোৱাৰোঁ সেইকাৰণে আমাৰ প্ৰাইজটো হ'ল বিশ্বাস আত্মাত আৰু এই বিশ্বাসটো আমি ঈশ্বৰক দিব লাগিব আৰু আমি বিশ্বাসটো দিব পাৰিলে আমি সঁচাকৈ ঈশ্বৰৰ আশীৰ্বাদটো আমি পাব পাৰিম ইয়াতে কৈছে faith carry powers and activate in the spiritual life আৰু বিশ্বাস কোৱা বস্তু কি কৰে শক্তিটো লয় বুলি কৈছে আৰু শক্তিশালীভাৱে কি কৰে আত্মাত activate কৰে কাম কৰে বুলি কৈছে কি কাম কৰে to bring the benefits of what Jesus Christ exactly done for you to give যে এই আশীৰ্বাদ এই বেনিফিট যি বেনিফিটটো দিবৰ কাৰণে যীশু খ্ৰীষ্টই আপোনাৰ কাৰণে একজেক্টলি কৰি দিলে বলিদান কৰি দিলে নিজক সব কিছু কৰি দিলে না আপোনাক যেন শান্তি দিব পাৰে আপোনাক যেন আশীৰ্বাদ দিব পাৰে আপোনাক যেন ঈশ্বৰৰ পৰিকল্পনাটো দিব পাৰে আপোনাক যেন ঈশ্বৰৰ প্লানটো দিব পাৰে আপোনাক যেন ধনী বনাব পাৰে আপোনাক যেন স্বাস্থ্য দিব পাৰে আপোনাক যেন সম্পূৰ্ণ আশীৰ্বাদ দিব পাৰে ইয়াৰ কাৰণে যি নাকি ঈশ্বৰে নিজক দিলে নিজক বলিদান কৰিলে প্ৰভু যীশু ইয়াৰ বেনিফিটটো আপোনাক দিবৰ কাৰণে বিশ্বাসী কি কৰে আত্মাত এক্টিভলি কি কৰে কাম কৰে বুলি কৈছে হালেলুয়া if you have faith you will see the glory of God যদি আপোনাৰ বিশ্বাস আছে আপোনাৰ জীৱনত আপুনি ঈশ্বৰৰ মহিমা দেখি পাব যোহনৰ লিখা 11:40 কৈছে যদি তুমি বিশ্বাস কৰা ঈশ্বৰৰ মহিমা দেখি পাবা বুলি কৈছে if you have faith you will not die but live যে কিমান বছৰৰ আপোনাৰ বেমাৰ হ'ব পাৰে এইটো ডাঙৰ কথা নহয় কিন্তু যদি বিশ্বাস আছে আপুনি না মৰিব কিন্তু জীয়াই থাকিব লিখকে কৈছে গীতমালা 118:17 পদত I will not die but I shall live to testify the goodness of God বুলি কৈছে যে মই না মৰো কিন্তু মই জীয়াই থাকিম ঈশ্বৰৰ ভালটো মই যেন প্ৰচাৰ কৰিব পাৰোঁ তেনেকুৱা কৈছে if you have faith God will make prosper and succeed যদি আপোনাৰ বিশ্বাস আছে আপোনাৰ জীৱনত ঈশ্বৰে সফলতা আনিব আৰু আপোনাৰ জীৱনত ঈশ্বৰে কি বুলি কৈছে succeed আৰু prosper বৃদ্ধিটো আনিব বুলি কৈছে এইটো ঈশ্বৰৰ প্ৰতিজ্ঞা যদি তুমি বিশ্বাস কৰিব পাৰা তুমি কি পাবা বৃদ্ধি পাবা যদি তুমি বিশ্বাস কৰিব পাৰা তুমি সফলতা তুমি পাবা if you have faith you will overcome not defeated by enemy যদি তুমি বিশ্বাস কৰিব পাৰা তুমি জিতিবা না আৰু শত্ৰুই তোমাক পৰাজিত কৰিব নোৱাৰিব বুলি কৈছে পৰিস্থিতিবিলাক বেমাৰী কোৱা বস্তু অভাৱ কোৱা বস্তু অশান্তি কোৱা বস্তু জাদু টনা কোৱা বস্তু আপোনাক কেতিয়াও পৰাজিত কৰিব নোৱাৰিব কিন্তু আপুনি সদায় এজন জিতা অভাৰকামাৰ আপুনি হৈ থাকিব পাৰিব যদিহে আপোনাৰ বিশ্বাস আছে বুলি কৈছে but if you don't have faith you still have nothing though Jesus have done everything আজি আমি জন্মৰ পৰা লৈ যেতিয়া আমি খ্ৰীষ্টিয়ান হৈছোঁ ডাঙৰ দীঘল হৈ আহিছিলোঁ আমি সৰুৰ পৰাই যীশুৰ বিষয়ে শুনি আজিলৈকে আহিছোঁ বাইবেলত কৈছে যদিও আমি শুনিছোঁ কিন্তু মোৰ জীৱনত যদি বিশ্বাসটো নাই আমি একো পাব নোৱাৰিম একো আমাৰ নাই বুলি কৈছে আমাৰ লাইফটো মিনিংলেছ আৰু ঈশ্বৰৰ আশীৰ্বাদ আমি পাব নোৱাৰিম বুলি কৈছে সেইকাৰণে আমাৰ জীৱনত বিশ্বাসটো ইম্পৰ্টেণ্ট হয় যদিও যীশুৱে গোটেই আপোনাৰ কাৰণে কৰি দিছে যদি বিশ্বাস নাই আপুনি একো ঈশ্বৰৰ পৰা পাব নোৱাৰে সেইকাৰণে আমি বিশ্বাস কৰিব লাগিব ঈশ্বৰৰ আশীৰ্বাদবিলাকক পাবৰ কাৰণে ঈশ্বৰৰ ওচৰত আগুৱাই যাবৰ কাৰণে আমি বিশ্বাস কৰিব লাগিব তালেহে আমি ঈশ্বৰৰ বিষয়ে বেছিকৈ জানিব পাৰিম আমি বিশ্বাস কৰিব লাগিব তালেহে আমি ঈশ্বৰৰ মিৰাকলছবিলাক জীৱনত আমি হোৱাটোক দেখি পাম আমি বিশ্বাস কৰিব লাগিব তালেহে ঈশ্বৰৰ মহিমাটো আমি দেখি পাম আমি বিশ্বাস কৰিব লাগিব তালেহে আমি ঈশ্বৰৰ দৰে দিনে দিন আমি হৈ যায় থাকিব পাৰিম আমি বিশ্বাস কৰিব লাগিব তালেহে আমি ঈশ্বৰক শুনিব পাৰিম আমি বিশ্বাস কৰিব লাগিব তালেহে ঈশ্বৰ আমাৰ জীৱনত কাম কৰিব পাৰিব এই তিনিটা বস্তু ইম্পৰ্টেণ্ট এটাটো নম্ৰতা আমাক
কোনো জ্ঞান বুদ্ধি বা কোনো আমাৰ এবিলিটি কেপাচিটি সেইটো প্ৰয়োজন নহয় ঈশ্বৰৰ কাৰ্যৰ কাৰণে। ঈশ্বৰৰ কাৰ্যৰ কাৰণে ঈশ্বৰৰ বৰদান, ঈশ্বৰৰ আত্মাৰ শক্তি, জ্ঞানটো আমাৰ জীৱনত লাগে। সেই বুলি আমি সংসাৰৰ জ্ঞানটো সেৱ কৰিব লাগে সেইটো মই কোৱা নাই। সংসাৰত থকাতে আমাক সংসাৰৰ জ্ঞানো লাগে, কিন্তু আত্মিকতা কামটোক বঢ়াই লৈ যাবৰ কাৰণে, উন্নতি আনিবৰ কাৰণে আমাক ঈশ্বৰৰ শক্তিটো লাগে। বন্ধনবিলাক ভাঙিবৰ কাৰণে আমাক ঈশ্বৰৰ শক্তি লাগে। আত্মিক কথাবিলাক বুজিবৰ কাৰণে আমাক, আত্মিক ঈশ্বৰৰ মাতটো শুনিবৰ কাৰণে আমাক ঈশ্বৰৰ আত্মাৰ জ্ঞানটো লাগে। সেইকাৰণে আমি যিমান পাৰোঁ আমি নম্ৰ হৈ থাকোঁ হওক, যেন ঈশ্বৰে আমাক নিজৰ মহান কাৰ্যবিলাকত ব্যৱহাৰ কৰে। আমি নম্ৰ হৈ থাকোঁ হওক, যেন সঁচাকৈ আমি যি প্লানবিলাক কৰি ৰাখিছোঁ পৰিয়ালৰ কাৰণে, আমাৰ চাকৰি বাকৰিৰ কাৰণে, আমাৰ বিজনেছবিলাকৰ কাৰণে, যিবিলাক হৈ অহা নাই, কেতিয়াবা হয় দৰে হ'ব দৰে লাগে, আকৌ ফেইল হৈ যায়, তেনেকুৱা বিষয়বিলাক যেন আমাৰ জীৱনত আৰু নহয়। বাইবেলত কোৱাৰ দৰে নম্ৰ যদি ঈশ্বৰৰ সৰ্বশক্তিমান হাতৰ তলৰ হৈ থকা, ঈশ্বৰে তোমাক উঠাব, ঈশ্বৰে তোমাক আশীৰ্বাদ দিব, ঈশ্বৰে তোমাৰ হৈ কথা ক'ব, ঈশ্বৰে তোমাৰ হৈ কিনি ফাইট কৰিব বুলি কোৱাৰ দৰে ঈশ্বৰে তোমাক ব্লেছ কৰিব। তোমাৰ জব, তোমাৰ চাকৰি, তোমাৰ হেল্থ, তোমাৰ পৰিয়াল, সকলো কথাত ঈশ্বৰে আশীৰ্বাদ কৰিব। সেইকাৰণে বাইবেলে কৈছে কোনো বিষয়ৰ কাৰণে চিন্তা নকৰ, কিন্তু তোমাৰ ভাৰটো ঈশ্বৰৰ ওপৰত পেলাই দিয়া, ঈশ্বৰে তোমাক গিৰিবলৈ নিদিব বুলি গীতমালা আপোনাৰ 55:22 কোৱাৰ দৰে, আৰু এক পিতৰ 5:6 কোৱাৰ দৰে, আহক আমি গোটেই আমাৰ ভাৰবিলাক ঈশ্বৰৰ ওপৰত ৰাখোঁ হওক। এটাটো অবেডিয়েণ্ট মানে বাধ্যতা, নম্ৰ আমাৰ জীৱনত হ'ব লাগে। Obedience is better than sacrifice না, এইটো বহুত ইম্পৰ্টেণ্ট হয়। আমি ঈশ্বৰক কি দিওঁ, ঈশ্বৰৰ কাৰণে কি কৰোঁ, সেইটো ডাঙৰ নহয়, কিন্তু ডাঙৰ কথাটো হ'ব যেতিয়া আমি ঈশ্বৰক মানি আমি চলিব পাৰিম। যদি আমি ঈশ্বৰক মানি চলিব পাৰিম, আমি ঈশ্বৰৰ উদ্ধাৰটো দেখি পাম, ঈশ্বৰৰ চালভেশ্যনটো পাম, ঈশ্বৰৰ ব্লেছিংছবিলাক পাম। কিন্তু যদি আমি মানি চলিব নোৱাৰোঁ, ঈশ্বৰৰ খংটো আমি জীৱনত দেখি পাম, ঈশ্বৰৰ খংটো আমাৰ পৰিয়ালত আমি দেখি পাম। আমি যি কৰিম তাতে আমি ঈশ্বৰৰ আশীৰ্বাদটো দেখি নাপাম, আমি ফাঁচি থাকিম। লাষ্টত কি হ'ব, যদি আমি ঈশ্বৰক মানি চলিব নোৱাৰোঁ, আমি এনেকুৱা এটা পৰিস্থিতি আহিব পাৰোঁ য'ত নেকি আমি ভিক মাগিব লগাও হ'ব পাৰে, য'ত নেকি আমি বেমাৰী হৈ থাকিব কিন্তু কায়ো আমাক চাব নাহিব, তেনেকুৱা এটা পৰিস্থিতিও আমাৰ জীৱনত হ'ব পাৰে। সেইকাৰণে আমি যদি মানি চলোঁ, ঈশ্বৰে তেনেকুৱা পৰিস্থিতিবিলাকৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে প্ৰতিজ্ঞা কৰি ৰাখিছে, আৰু ঈশ্বৰে নিজৰ দাস বা দাসী আমালৈ পঠাব আৰু কথা দিব, আৰু সঁচাকৈ আমাক তেনেকুৱা বন্ধনবিলাকৰ পৰা ফ্ৰী কৰিব। সেইকাৰণে আহক আমি ঈশ্বৰক মানি চলোঁ হওক, আৰু আমি ঈশ্বৰক মানি চলিলে সঁচাকৈ আমাৰ জীৱনত এটা কমিটমেণ্টটো আহিব, হাম্বলনেছ, নম্ৰতাটো আহিব, আৰু আমাৰ জীৱনত এটা সিদ্ধতাটো, পবিত্ৰতাটো আহিব, য'ত নেকি আমি ঈশ্বৰক দেখি পাম। আৰু এটাটো হ'ল কি বিশ্বাস আমাৰ জীৱনত লাগে। বিশ্বাসটো হ'ল কি আমাৰ জীৱনত জাষ্ট এটা ইনিচিয়েল পাৰ্ট, আৰম্ভণি হয়, য'ত নেকি আমি থাকি ঈশ্বৰত আমি বাঢ়িব লাগে। এটাটো আমি ক'ব পাৰে আত্মিক এটা ট্ৰানজেকশ্যন বুলি আমি ক'ব পাৰে, বা আত্মিক এটা কাৰেঞ্চি বুলি আমি ক'ব পাৰে। আমাৰ জীৱনত আমি যিমানেই বছৰ খ্ৰীষ্টান নহওক, যদি বিশ্বাস নাই, আমি একো ঈশ্বৰৰ পৰা আমি পাব নোৱাৰোঁ। সেইকাৰণে বিশ্বাস আমাৰ জীৱনত ইম্পৰ্টেণ্ট, কাৰণ বিশ্বাসটো আমাৰ জীৱনত দেখি নাপাৱা বস্তুৰ এটা প্ৰমাণ হয়, আৰু বিশ্বাসটো আমাৰ জীৱনত এটা কনফিডেন্টটো লৈ আনে বুলি কৈছে। সেইকাৰণে এইটো হ'ল, আৰু এটাটো হ'ল কি, বিশ্বাস যদি আমাৰ জীৱনত থাকে, তাহলে আমি ঈশ্বৰক সন্তুষ্ট আমি কৰিব পাৰোঁ। যদি নম্ৰতা আমাৰ জীৱনত আছে, যদি আমি ঈশ্বৰক মানি চলিব পাৰোঁ, যদি আমি বিশ্বাসী জীৱন যাপন সদায় আমি কৰিব পাৰোঁ, আমি ঈশ্বৰক সন্তুষ্ট আমি কৰিব পাৰোঁ। আৰু এই তিনিটা বস্তু ঈশ্বৰ আমাৰ জীৱনত বিচাৰে, যে মোৰ নামেৰে যাক মাতা গ'ল বা মনোনীত কৰা গ'ল, সেই মানুহে নম্ৰ হ'বাই লাগিব। যেনেকুৱা মোচাই নম্ৰ আছিল, তেনেকুৱাই তেওঁ নম্ৰ হ'ব লাগিব। আৰু যেনেকুৱা আব্ৰাহামে মোক মানি চলিছে, অবিডিয়েণ্ট হৈ চলিছে, ঠিক তেনেকুৱাই তেওঁ অব্যয় হৈ চলিব লাগিব। আৰু যেনেকুৱা বিশ্বাস, আজি হিব্ৰু চেপ্টাৰ 11 যেতিয়া আমি পঢ়োঁ, আমি গোটেই ঈশ্বৰৰ দাসবিলাকৰ কাহিনীটো আমি জানো, কেনেকুৱা তেওঁলোকে বিশ্বাস কৰিছে আৰু কেনেকুৱা তেওঁলোকে ঈশ্বৰৰ মহিমাৰ কাৰ্যবিলাক দেখি পাইছে। তো এই দাসবিলাকৰ যোগেদি বা এই দাসবিলাকৰ দৰে আমিও বিশ্বাসী হ'ব লাগিব। সেইকাৰণে বিশ্বাস আমাৰ জীৱনত ইম্পৰ্টেণ্ট হয়।
বিশ্বাসটো আমাৰ জীৱনত দুৱাৰটো খুলি দিয়ে, বিশ্বাসটো আমাৰ জীৱনত বন্ধনবিলাক মুকলি কৰি দিয়ে, বিশ্বাসটো আমাৰ জীৱনত ৰাস্তা বনাই দিয়ে। বিশ্বাস এনেকুৱা এটা বস্তু হয় যি নেকি ঈশ্বৰ আৰু আমাৰ মাজত এটা কি বুলি ক'ব, এটা মিডিয়েটৰ চিষ্টেম হয় না। বিশ্বাস যেতিয়া আমাৰ জীৱনত থাকিব, আমি ঈশ্বৰৰ লগত মুলাকাত আমি কৰিব আমি পাৰোঁ। সঁচাকৈ বিনা বিশ্বাস কায়ো ঈশ্বৰৰ লগত মুলাকাত কৰিব নোৱাৰে, ঈশ্বৰক ভেদ কৰিব নোৱাৰে। কিন্তু বিশ্বাস যদি আছে, ঈশ্বৰক আমি মুলাকাত কৰিব পাৰোঁ। এনেকুৱা এটা বস্তু, সেইকাৰণে বিশ্বাসটো আমাৰ জীৱনত ইম্পৰ্টেণ্ট আছে। আমি পৰিস্থিতিটো নাচাবি, কিমান পুৰণা পৰিস্থিতি, কিমান বেয়া পৰিস্থিতি, কিন্তু বিশ্বাসত যদি আছা, বিশ্বাসত কি কৰিব লাগে, আমি সেই বিশ্বাসটোক লৈ আমি খ্ৰীষ্টত বাঢ়িবৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু নিশ্চয় যিমানেই আপুনি আত্মাত বাঢ়িব খ্ৰীষ্টত, আপোনাৰ জগতৰ পৰিস্থিতি সৰুৰ পৰা সৰু আপুনি অনুভৱ কৰিব। আপুনি নিজক সদায় ডাঙৰ এটা অনুভৱ কৰিব। আপুনি সদায় নিজক ছাকচেছ আৰু প্ৰস্পাৰ অনুভৱ কৰিব। আপুনি অনুভৱ কৰিব ঈশ্বৰ আপোনাৰ লগত সদায় আছে। আপুনি অনুভৱ কৰিব আপুনি অকলে নাই, ঈশ্বৰ আপোনাৰ লগত আছে। আপুনি অনুভৱ কৰিব এই জেৰিকো ৱালটো যেনেকুৱা গিৰি গৈছিল, আপোনাৰ বন্ধনবিলাক তেনেকুৱা ভাঙি গৈছে না। আপুনি নিজক এটা ফ্ৰী অনুভৱ কৰিব। সেইকাৰণে এই বিশ্বাস আমাৰ জীৱনত ইম্পৰ্টেণ্ট। চ' ঈশ্বৰে আমাক সকলোকে আশীৰ্বাদ কৰক। আহক আমি প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ যীশু প্ৰভু, তোমাৰ প্ৰেমৰ কাৰণে, অনুগ্ৰহ দয়াৰ কাৰণে প্ৰভুজী। এই সময় আমি প্ৰাৰ্থনা কৰিছোঁ পিতা, তোমাৰ এই দিয়া সুন্দৰ দিন, এই দিয়া সুন্দৰ সময় কাৰণে ধন্যবাদ। এই দিয়া এটা প্ৰভুজী নতুন দিনৰ কাৰণে ধন্যবাদ প্ৰভু। প্ৰভু, আমি এই দিনটো কিনি আমি নাপাওঁ, কিন্তু তুমি আমাক ফ্ৰীলি দিছে। এই দিনৰ কাৰণে ধন্যবাদ। আৰু এই দিনত তুমি আমাক ভাল স্বাস্থ্য দিছে, ভাল শৰীৰ আৰু ভাল এটা মন আৰু ভাল এটা জীৱন প্ৰভুজী তুমি আমাক দিলে। এই সময়ৰ কাৰণে ধন্যবাদ, এই গোটেই জীৱনৰ কাৰণে ধন্যবাদ প্ৰভু। আজিৰ পুৱাৰ সময়ত আমি সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। মই যি এটা ভিডিঅ' বনাইছোঁ প্ৰভু, এই ভিডিঅ' তুমি আশীৰ্বাদ কৰ, আৰু এই ভিডিঅ'টো মই গ্ৰুপবিলাকত শ্বেয়াৰ কৰিম। এই ভিডিঅ'ত থাকি প্ৰভুজী তুমি কাৰোবাৰ এজন ব্যক্তিৰ জীৱনত কথা কবি প্ৰভুজী। মই নাজানো কোন কেনেকুৱা পৰিস্থিতিত আছে, কিন্তু তুমি জানা প্ৰভুজী। সেইকাৰণে পিতা, মই কাৰো জীৱনত আশীৰ্বাদ আনিব নোৱাৰোঁ, আশীৰ্বাদ আনিব পৰাটো তুমি হয় প্ৰভুজী। আৰু মই নিজক ব্লেছেড ফিল কৰোঁ যি প্ৰভুজী তুমি এই ব্লেছিংটো কাৰোবাৰ জীৱনত আনিব বিচাৰিছে, আৰু ইয়াৰ নিমিত্তে মোক মনোনীত কৰিলে তোমাৰ কথা ক'বৰ কাৰণে ধন্যবাদ প্ৰভু যীশু। সেইকাৰণে পিতা, মই প্ৰাৰ্থনা কৰিছোঁ, যেনেকুৱা আমি খ্ৰীষ্টীয় বিশ্বাসী হয়, কাইবা 50 বছৰীয়া, কাইবা বাইবাৰ, কাইবা 30 বছৰীয়া, কাইবা 10 বছৰীয়া, কাইবা 15 বছৰীয়া, তেনেকৈ আমি খ্ৰীষ্টীয় বিশ্বাসী হয়। কিন্তু আমাৰ জীৱনত প্ৰভুজী হ'ব পাৰে আজিৰ দিনত নম্ৰতা নাই, হ'ব পাৰে আমাৰ জীৱনত বাধ্যতা নাই, হ'ব পাৰে আমাৰ জীৱনত বিশ্বাসৰ কথাটো কম পৰি আছে। পিতা, আমি ক্ষমা খুজিছোঁ আৰু পবিত্ৰ আত্মাৰ সহায়টো আমি বিচাৰিছোঁ প্ৰভু। যাৰ জীৱনত নাকি নম্ৰতা নাই, নম্ৰতা আত্মাটো, নম্ৰতা প্ৰভুজী গুণ আৰু প্ৰভুজী বাধ্যতা হোৱা গুণ আত্মাটো তেহঁতৰ জীৱনত দিবা। বিশ্বাসৰ আত্মাটো তুমি দিবা প্ৰভুজী, যেন আমি নম্ৰ হ'ব পাৰোঁ খ্ৰীষ্টত, যেন আমি বাধ্যতা হ'ব পাৰোঁ খ্ৰীষ্টত, যেন আমি বিশ্বাসী হ'ব পাৰোঁ খ্ৰীষ্টত, আৰু বিশ্বাসটোক লৈ যেন খ্ৰীষ্টত বাঢ়িব পাৰোঁ, তেনেকুৱা তুমি আশীৰ্বাদ কৰিবা। এই সময় প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যীশু, যিবিলাকে ভিডিঅ' চাব, সঁচাকৈ প্ৰভু তুমি এই ভিডিঅ'ৰ যোগেদি তুমি কাৰোবাৰ হৃদয়টো চুই দিবা। পবিত্ৰ আত্মা তুমি টাচ কৰিবা প্ৰভুজী, তুমি ব্লেছ কৰিবা। লগতে প্ৰভুজী মই প্ৰাৰ্থনা কৰিছোঁ, এই সময় কাইবা প্ৰভুজী বেমাৰত আছে প্ৰভুজী, কাৰোবাৰ থাইৰয়ড প্ৰব্লেম হ'ব পাৰে, পবিত্ৰ আত্মা তুমি চুই দিবা। আৰু প্ৰভু এই থাইৰয়ডৰ আত্মাটো, এই থাইৰয়ডৰ বেমাৰটো তুমি গুচাই দিবা প্ৰভু। তুমি অনুগ্ৰহ আৰু প্ৰভুজী দয়া কৰিবা। কাৰোবাৰ পেটৰ বিষ আছে প্ৰভু যীশুৰ নামত, এই পেটৰ বিষটো তুমি গুচাই দিবা প্ৰভু। তুমি ব্লেছ কৰিবা প্ৰভু। তুমি সুস্থকাৰী ঈশ্বৰ হোৱাৰ কাৰণে তুমি সুস্থ কৰি দিবা প্ৰভুজী, আৰু সুস্থ যীশুৰ নামত আছে, সেই আমাৰ বিশ্বাস প্ৰভুজী। প্ৰাৰ্থনা কৰিছোঁ পিতা, কাৰোবাৰ লোন আছে, ফাইনেন্সিয়েল প্ৰব্লেম তুমি যোগাই দিবা, তুমি ব্লেছ কৰিবা প্ৰভু। প্ৰাৰ্থনা কৰিছোঁ কাৰোবাৰ হাজবেণ্ড ৱাইফৰ মাজত সদায় ঝগৰা হৈ থাকে, তুমি আশীৰ্বাদ কৰিবা, যেন তেওঁলোকৰ মাজত মিলামিলি আত্মাটো যেন কাম কৰে, প্ৰেমৰ আত্মাটো যেন কাম কৰিব পাৰে, আৰু সঁচাকৈ তেওঁলোকৰ মাজত এটা বিশ্বাসটো আহিব পাৰে, এটা ভৰসা কৰা বস্তু আহিব পাৰে, আৰু তেওঁলোকে ভাল এটা ফেমিলি বনাব পাৰে প্ৰভু। তুমি ব্লেছ কৰিবা, তুমি অনুগ্ৰহ কৰিবা। কাইবা তেনেকুৱা প্ৰভুজী থাকিব পাৰে যাৰ ল'ৰা নাকি অহংকাৰ, বা যাৰ ছোৱালী নাকি অহংকাৰ কথা না শুনে প্ৰভু,
তেনেকুৱা ব্যক্তিবিলাকৰ জীৱনতে তুমি সলনি লৈ আনিবা, তুমি আশীৰ্বাদ কৰিবা প্ৰভুজী। প্ৰাৰ্থনা কৰিছোঁ পিতা, প্ৰাৰ্থনা কৰিছোঁ পিতা, যি ফেমিলিত ইউনিটি নাই এই ফেমিলিত তুমি ইউনিটি দিবা প্ৰভুজী, তুমি আশীৰ্বাদ কৰিবা। কাৰণ প্ৰভুজী আমি স্বীকাৰ কৰোঁ তুমি আমাৰ ঈশ্বৰ, তুমি আমাৰ সহায়, আৰু তুমি তেনেকুৱা বন্ধনৰ পৰা আমাক আজাদ কৰিব পাৰে। তুমি যেনেকুৱা মুছাৰ যোগেদি প্ৰভুজী লাখ লাখ ইজৰাইলবিলাকক ইজিপ্ত দেশৰ পৰা ওলাই আনিছিলে প্ৰভুজী, ঠিক তেনেকুৱাই পিতা তুমি প্ৰভুজী তোমাৰ বাইকৰে, তোমাৰ শক্তিৰে প্ৰভুজী, যি বাইকো তুমি নিজৰ ডাক ডাকিবিলাকৰ জীৱনৰ যোগেদি কয় প্ৰভু, সঁচাকৈ এই দুখত থকা পৰিয়াল আৰু জীৱনটোক তুমি তেনেকুৱা পৰিস্থিতি পৰা তুমি লৈ ওলাই আনিবা প্ৰভুজী, তুমি আশীৰ্বাদ কৰিবা। কাবাই বহুত প্ৰভুজী জব এপ্লাই কৰি আছে প্ৰভু, তুমি জবৰ আশীৰ্বাদ দিবি প্ৰভুজী। কাবাই প্ৰভুজী হালেলুয়া কিবা এটা বিজনেছ কৰিব বিচাৰিছে কিন্তু হোৱা নাই প্ৰভু, তেহঁতৰ জীৱনত তুমি বিজনেছৰ আশীৰ্বাদ দিবি, তুমি আশীৰ্বাদ দিবি প্ৰভুজী। নম্ৰতাৰ পৰিণাম আৰু আজ্ঞাকাৰীৰ পৰিণাম আৰু বিশ্বাসৰ পৰিণামটো ভাল হয়, আৰু যিবিলাকে নম্ৰতা আৰু আজ্ঞাকাৰী আৰু বিশ্বাসী হয়, যীচুত সদায় থাকে, তেহঁতৰ জীৱনত ঈশ্বৰৰ প্ৰস্পাৰ আৰু ছাকচেছটো সদায় আহে। ঈশ্বৰৰ আত্মাই তেহঁতৰ জীৱনত কাম কৰে আৰু কোনো বন্ধন তেহঁতক ধৰি ৰাখিব নোৱাৰে। তেনেকুৱা তুমি আশীৰ্বাদ দিবা প্ৰভুজী, কাৰণ আমি বিশ্বাস যেন ঈশ্বৰ যদি সন্তুষ্ট হৈছে আমাক আৰু উন্নতি হোৱাৰ পৰা, আমাক আৰু বৃদ্ধি হোৱাৰ পৰা, আমাক আৰু সুস্থ পোৱাৰ পৰা, আমাক আৰু ফাইনেন্সিয়েলি ব্লেছিং পোৱাৰ পৰা, কায়ো শয়তানৰ কায়ো বন্ধনৰ শক্তিবিলাক আমাক ধৰি ৰাখিব নোৱাৰে, কাৰণ ঈশ্বৰে আমাৰ জীৱনত সন্তুষ্ট। এনেকুৱা প্ৰভুজী হালেলুয়া তুমি আশীৰ্বাদ কৰিবা, তুমি আশীৰ্বাদ কৰিবা, যাক যেনেকুৱা আশীৰ্বাদৰ প্ৰয়োজন হৈ আছে প্ৰভু, তুমি আশীৰ্বাদ দিবা। আৰু সঁচাকৈ নিউ টেষ্টামনিবিলাক যেন আমি পাই তেনেকুৱা তুমি আশীৰ্বাদ দিবা, যেন তেনেকুৱা টেষ্টামনি প্ৰভু কাবা এজন দুখত থকা মানুহ শুনি যেন তেখেতেও আশীৰ্বাদ পাব পাৰে, তেনেকুৱা তুমি আশীৰ্বাদ দিবা। ধন্যবাদ যীশু গোটেই তোমাৰ আশীৰ্বাদৰ কাৰণে। আৰু সঁচাকৈ প্ৰভু তুমি যেনেকুৱা গোটেই ৰাতি আমাক চলাই আনিলে, এই পুৱাৰ সময়ৰ পৰা ৰাতিৰ সময়লৈকে তুমি আমাৰ সকলোৰ লগত থাকিবি, আমাক চলাই নিবি, তেনেকুৱা আমাৰ বিশ্বাস। আৰু তোমাৰ পবিত্ৰ তেজত প্ৰভুজী মোৰ জীৱন আৰু এই জেহুভা যি শালম এই গ্ৰুপত থকা প্ৰত্যেকটা ব্যক্তিৰ জীৱনটোক আৰু প্ৰভুজী ফেমিলিটোক প্ৰভু, আৰু মোৰ ফেমিলিটোক মই তোমাৰ পবিত্ৰ তেজত ঢাকিছোঁ। তোমাৰ শৰীৰৰ সুস্থতাটো সকলোৰ ওপৰত ঘোষণা কৰিছোঁ। আৰু গীতমালা লিখা 91ৰ 8ৰ পৰা ঈশ্বৰৰ দূতৰ প্ৰটেকশ্যনটো মই সকলোৰ ওপৰত ঘোষণা কৰিছোঁ। ভিৰ্চু এঞ্জেল আশীৰ্বাদ দিয়া সৰ্গটো যেন সকলো জীৱনত কাম কৰে, আৰু প্ৰটেকশ্যনৰ এঞ্জেল যেন সকলো জীৱনত কাম কৰে, আৰু মিৰাকলছৰ এঞ্জেল যেনেকৈ ৰাফাইল এঞ্জেল যেন সকলো জীৱনত মিৰাকল কৰে। আৰু ঈশ্বৰৰ উপস্থিতি লৈ আনা যি এঞ্জেল হয়, ৰামিয়েল এঞ্জেল যেন সদায় ঈশ্বৰৰ উপস্থিতি আমাৰ হৃদয়ত অনুভৱ কৰায়, তেনেকুৱা আমি প্ৰাৰ্থনা কৰিছোঁ। আৰু উৰিয়েল জ্ঞানৰ এঞ্জেল বা প্ৰফেচি এঞ্জেল, এই এঞ্জেল যেন সদায় ঈশ্বৰৰ জ্ঞান যেনেকৈ আমাৰ জীৱনত লাগে এইটো যেন আমাক প্ৰভাইড কৰে। প্ৰভু যীশুৰ নামত মই এই এঞ্জেলিক সহায়বিলাকক সকলোৰ ওপৰত যীশুৰ নামত ঘোষণা কৰিছোঁ, আৰু আমি ৰিচিভ কৰিছোঁ। আমি ফেইল নহ'ম, কিন্তু আমি ছাকচেছ হ'ম। আমাক কোনো বন্ধন ধৰি ৰাখিব নোৱাৰে, কোনো বন্ধন আমাক ফেইল কৰিব নোৱাৰে। আমি ছাকচেছ হয়, আৰু আমি ছাকচেছ হয়, আমি ব্লেছেড হয়, আমি সুস্থ হৈছোঁ, আমি ডেলিভাৰ্ড হৈছোঁ। সঁচাকৈ যীশুৰ প্লান আমাৰ জীৱনত, ঈশ্বৰৰ প্লান আমাৰ জীৱনত সফলতা হৈছে বুলি আমি গ্ৰহণ কৰিছোঁ, কাৰণ যি ঈশ্বৰ ভাৱে আমাৰ কাৰণে প্লান কৰে এইটো আমাৰ কাৰণে ভাল বুলি মই যীশুৰ নামত বিশ্বাস কৰিছোঁ আৰু গ্ৰহণ কৰিছোঁ। সকলোৱে যেন বাঢ়ি যায়, সকলোৱে যেন ছাকচেছ হৈ যায়, ব্লেছিং হৈ যায়, তেনেকৈ তুমি সকলোৰ জীৱনত আশীৰ্বাদ কৰিবা পিতা। ধন্যবাদ। আকৌ যেন নেক্সট তেনেকুৱা ভিডিঅ' যেন আমি আকৌ লগ পাব পাৰে, তেনেকুৱা প্ৰভু আমি তোমাৰ ওচৰত বাট চাই থাকিম। আৰু নেক্সট ভিডিঅ'ৰ কাৰণেও প্ৰভু আমি তোমাৰ তাতে প্ৰাৰ্থনা কৰিছোঁ, যেন তুমি তোমাৰ বাইকো আমাৰ জীৱনত আহে, আৰু আমি যেন প্ৰভু যি কৈ শুনি যেন আশীৰ্বাদ পায়,
আৰু আমি যেন জীৱন যাপন কৰিব পাৰে তেনেকৈ তুমি ব্লেছ কৰিছে বুলি আমি যীশু খ্ৰীষ্টৰ নামত পিতৃ তোমাক ধন্যবাদ দিছোঁ যেন আজিৰ গোটেই দিন আমি নম্ৰতাই থাকিব পাৰে আজিৰ গোটেই দিন আমি তোমাৰ আজ্ঞাকাৰী হৈ চলিব পাৰে আজিৰ গোটেই দিনত যেন আমাৰ জীৱনত প্ৰভু তোমাৰ প্ৰতি বিশ্বাস যেন থাকে আৰু খ্ৰীষ্ট যেন আমি বাঢ়িব পাৰে তেনেকুৱা আমি যীশুৰ নামত প্ৰাৰ্থনা কৰিছোঁ গোটেই মহিমা প্ৰভু পিতা তোমাৰ হওক প্ৰভু যীশুৰ নামত আৰু পবিত্ৰ আত্মাত আমি সেইটো প্ৰাৰ্থনা কৰিলোঁ আমেন 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 সকলোকে জয় মাসি মোৰ এটা সৰু অনুৰোধ আপোনাৰ যদি কাইবা চিনা জানা তেনেকুৱা আছে কাইবা দুখত আছে কাইবা কষ্টত আছে কাইবা বেমাৰত আছে আপুনি যদি পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যেন তেওঁহঁতেও শুনি যেন আশীৰ্বাদ পাব পাৰে তেওঁহঁতৰ জীৱনত যেন ঈশ্বৰৰ আত্মাই কাম কৰে তেনেকুৱা বাছ মই এটা অনুৰোধটো কৰিছোঁ হয় আমি যদি কাৰোবাৰ ভালৰ কাৰণে কাম কৰোঁ পথবিলাক খুলি দিওঁ সঁচাকৈ অকল এই মানুহটো আশীৰ্বাদ নাপায় আমিও যিবিলাক নাকি এই কামত এক্টিভলি ছাপৰ্টিভলি আমি বাঢ়ো সঁচাকৈ এই ব্লেছিং আমাৰ জীৱনতো থাকি যায় কাৰোবাৰ কাৰণে ভাল যদিও আমি ভাবোঁ চিন্তা কৰোঁ ঈশ্বৰৰ ব্লেছিং আমাৰ জীৱনত থাকি যায় কাৰোবাৰ কাৰণে যদি ভাল আমি কৰি দিওঁ ঈশ্বৰৰ ব্লেছিং আমাৰ জীৱনত থাকি যায় এইকাৰণে এই ছুটি যি ভিডিঅ' মই বনালোঁ আপুনিগিলা প্লিজ আপোনাৰ কাইবা চিনা জানালৈ এই ভিডিঅ'টো আপলোড কৰি দিব ধন্যবাদ থাকিল সকলোৰ ওপৰত ঈশ্বৰৰ আশীৰ্বাদটো থাকক জয় মাসি আমেন